নমস্কাৰ দ্য প্ৰাইম টাইম শ্ব'লৈ আপোনালোকক স্বাগতম জনাইছো ষ্টুডিঅ'ত মই গীতাশ্ৰী আৰম্ভণিতে আজিৰ দিনটো আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো লৈ আহিছো গুৱাহাটীবাসীৰ বাবে মই গুৱাহাটীবাসীক সুধিবলৈ বিচাৰিছো আজি বাৰু আপুনি ঘৰে ঘৰে যি ধৰণে কোৱা হৈছিল যে আপুনি ঘৰতে থাকক ঘৰলৈ পাচলি লৈ অনা হ'ব সেই ধৰণে নিৰ্ধাৰিত এখন গাড়ী আপোনাক পাচলি দিব কিমান গৰাকীয়ে বাৰু পালে তেনেকৈ পাচলি হয়তো উত্তৰ বহুজনে মনতে ইতিমধ্যে দিছে যে আমি সেই ধৰণে পাচলি পোৱা নাই আমি কৰবাত গৈ আমি কিনিব লগিয়া হৈছে আৰু যেতিয়া আপুনি কৰবাত গৈ কিনিব লগিয়া হৈছে বা আপুনি সেই বাহনখনলৈ কিনিবলৈ গৈছে যিখন তালিকা বান্ধি দিছিল কৃষি বিপণন পৰিষদে যে আপুনি ভেন্দি পাব 30 টকা ধৰি লৈছো পটল পাব 30 টকাত সেইখন তালিকা মতে কোনোবাই আপোনাক তৰকাৰী দিলে নে কোনোবাই আপোনাক শাকপাচলি বিক্ৰী কৰিলে নে সম্ভৱতঃ 90% ক'ব যে নাই কৰা বা নাই বিক্ৰী কৰা তেনেকৈ অৰ্থাৎ যিহেতু প্ৰশাসনৰ পৰা বান্ধি দিয়া হৈছিল এখন তালিকা দাম ধৰি দিয়া হৈছিল কিন্তু কোনেও কোনো ধৰণৰ ব্যৱসায়ীয়ে কেৰেপে নকৰিলে এখন তালিকা জুনে যি দাম পালে সেই দামতে বিক্ৰী কৰিলে আৰু কৰবাত নহয় কৰবাত গ্ৰাহকে উপায়হীন হয় কাক ক'ব তেওঁলোকে উপায়হীন হয় গ্ৰাহকেও সেই কৰবাত বিলাহী সেঞ্চুৰী কুবুৱা বিলাহী কিনিব লগিয়া হ'ল কৰবাত বেঙেনাই সেঞ্চুৰী কুবুৱা বেঙেনা কিনিব লগিয়া হ'ল মুঠৰ ওপৰত এই ধৰণে প্ৰতিবিধ শাক-পাচলিৰে চৰাদন 80 টকাৰ তলত কোনো এবিধ পাচলি পাবলৈ নাইকিয়া গুৱাহাটী মহানগৰীত অৰ্থাৎ প্ৰশ্নটো উত্থাপন হৈছে যে চৰকাৰ প্ৰশাসনে যি ধৰণে কৈছিল সেই ধৰণে হৈছে জানো লকডাউন দিয়া হৈছে ঠিকে আছে কিন্তু লকডাউনৰ মাজত ৰাইজৰ যেতিয়া অসুবিধা হয় এই অসুবিধাখিনিৰ উত্তৰ কোনে দিব সুবিধা কৰি কোনে দিব ৰাইজে বাৰম্বাৰ ক'ব লাগিব নেকি গুৱাহাটী মহানগৰীত লকডাউনৰ পূৰ্বৰ 3টা দিনত যি হাৰত মূল্য বৃদ্ধি হৈছিল তাৰ যেন কোনো উত্তৰ নাছিল একেবাৰে শেষৰ দিনটোত আমি যোগান মন্ত্ৰীৰ এটা ঝলক এটা আমি দেখিছিলো আৰু আজিও গুৱাহাটীবাসীৰ অন্তত শেষত সৌভাগ্য এটা হ'ল যে বজাৰলৈ গ্ৰাহকৰ দৰে আহিল যোগান মন্ত্ৰী কিন্তু তাতো যোগান মন্ত্ৰীয়ে সঠিককৈ উত্তৰ দিব নোৱাৰিলে যোগান মন্ত্ৰীয়ে কৈছিল নেকি যে তেওঁলোকে নিৰ্ধাৰণ কৰি দিয়া দামৰ মতে আসলতে বজাৰত বিক্ৰী কৰিছে ব্যৱসায়ীয়ে কিন্তু কৰবাত গ্ৰাহকে নিজে উদঙাই দিলে যে নাই আমি অধিক দামত কেবা গুণ অধিক টকা দিহে আমি বজাৰৰ পৰা তৰকাৰী শাকপাচলি এইবোৰ আমি ক্ৰয় কৰিবলগীয়া হ'ল এতিয়া প্ৰশ্নটো হৈছে কিয় বাৰম্বাৰ ব্যৰ্থ হৈছে আমাৰ চৰকাৰ আমাৰ প্ৰশাসন এতিয়া যেহেতু কেবাটো বিভাগে মিলি চৰকাৰে নিৰ্ধাৰণ কৰি দিছিল প্ৰশাসনৰ এটা দায়িত্ব আছিল কিন্তু অসাধু এছাম ব্যৱসায়ীয়ে যেন কৰবাত পাত্তাই নিদিলে কৰবাত যেন দিছপুৰ বা প্ৰশাসনৰ যে অস্তিত্ব আছে সেই অস্তিত্বক যেন একেবাৰে নস্বাত কৰি দিলে একেবাৰে ভৰিৰে মুহাৰিলে আৰু যোনে যি পাৰে দাম ললে মুঠৰ ওপৰত মাধমাৰ দিলে সাধাৰণ গ্ৰাহকৰ এতিয়া ক্ষতি হৈছে অধিক টকা দি পকেট খালি হৈছে সাধাৰণ গ্ৰাহকৰ কিন্তু হয়তো ৰজাঘৰে এইখিনি সময়ত এইখিনি চিন্তা কৰিব লাগিছিল যদিও কৰবাত নহয় কৰবাত হয়তো তেওঁলোকে গ্ৰাহকক সকাহ দিবলৈ সাধাৰণ জনসাধাৰণক লোকক সকাহ দিবলৈ তেওঁলোক সেই ধৰণে সক্ষম নহল মই প্ৰথমে এক প্ৰতিবেদন আগবঢ়াম আপোনালোকলৈ বজাৰলৈ গ্ৰাহকৰ দৰে আজি গৈছিল যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰী ডাঙৰীয়া সুধিলে বয় বস্তুৰ দাম তেখেতে মন্ত্ৰীয়ে ক'লে বজাৰত চৰকাৰে বান্ধি দিয়া মতে সকলোখিনি ব্যৱসায়ীয়ে লৈছে বস্তুৰ দাম পিছে মন্ত্ৰীৰ কথা হজম কৰিবলৈ ধৈৰ্য নহল মূল্য বৃদ্ধিত কুঙা হোৱা গ্ৰাহকৰ আৰু তাৰ পিছত মহানগৰী বজাৰৰ কি পৰিস্থিতি হ'লগৈ এই প্ৰতিবেদন প্ৰথমে আগবঢ়াই লৈছো দেৰিকৈ হলেও হাৰ পালে মন্ত্ৰীয়ে দামেৰে জুই লগা বজাৰত যেন হঠাৎ হাৰ পোৱা মন্ত্ৰীয়ে কৰিলে মৰ্ণিং ৱাক এবাৰ যদি লখিমীনগৰ আনবাৰ পাণ্ডুত সাধাৰণ গ্ৰাহকৰ দৰে মন্ত্ৰীয়ে সুধিলে বয় বস্তুৰ দৰ দাম পিছে পাণ্ডুত খুদ মন্ত্ৰীৰ সন্মুখত গ্ৰাহকে ধৰিলে ৰঞ্চন্দীৰ মূৰ্তি বজাৰত কি হৈ আছে গমেই নোপোৱা মন্ত্ৰীয়ে আভুৱা মাৰিবলৈ চেষ্টা কৰিছিল সকলো হেনো চৰকাৰী নিৰীক্ষণতেই বিক্ৰী হৈ আছে ক'ৰ পৰা আনিছে আমি বস্তুখিনি নাজানো কিন্তু এইটো আমাৰ চৰকাৰী যিটো ভেণ্ডৰ চৰকাৰী ভেণ্ডৰ তাৰমানে এওঁলোকে তাৰমানে আনঅথৰাইজ মানুহ এনেধৰণে তেওঁলোকক দিছে আৰু তেওঁলোকে আচলতে য'তে মানে দামটো ল'বলৈ আমি লক্ষ্য কৰিলোঁ আৰু আমি এতিয়া তেওঁলোকক বাধ্য কৰাইছোঁ যাতে তেওঁলোকে আমি চৰকাৰে যিটো নিৰ্ধাৰণ কৰি দিয়া দাম সেই নিৰ্ধাৰণ কৰি দামত তেওঁলোকে বিক্ৰী কৰিবৰ কাৰণে মান্তি হৈছে আৰু তেওঁলোকে এতিয়া বিক্ৰী কৰি আছে চৰকাৰৰ যিটো নিয়ম আছে আমি বস্তুটো যদি আইনগত ব্যৱস্থা আমি ডেফিনেটলি ল'ম যদি তাৰমানে তেনেধৰণে যদি তাৰমানে আমি কোৱা মতে যদি বিক্ৰী নলয় এওঁক আমি উঠাই লৈ থানাত লৈ যাই আমি ব্যৱস্থা গ্ৰহণ কৰিলোঁ পিছে 100 টকাৰে কিনা বিলাহী দেখুৱাই মন্ত্ৰীক জবাবদিহি কৰিলে খুদ ক্ৰেতাই
সেইটো তাতে বিক্ৰী কৰি থাকে পুলিচে খবৰ দিবলৈ আছিল ৰাইজে উভতি ধৰিলে মন্ত্ৰীক ধৰিলে ৰণচন্দী মূৰ্তি উত্তৰ দিব নোৱাৰা মন্ত্ৰীক বচাবলৈ মুখ পাতি ধৰিলে সংগী হৈ অহা বিজেপি নেতাই আৰু ইয়াৰ মাজতেই ৰাইজৰ ৰোষত পৰাৰ ভয়ত আকৌ এবাৰ জনতাৰ মাজৰ পৰা পলায়নৰ অভিলেখ ৰচি থোৱা মন্ত্ৰী ডাঙৰীয়াই ইফালে বুধবাৰে মহানগৰীত শিথিল কৰি দিয়া হৈছিল লকডাউন শিথিল কৰাৰ সুযোগ লৈ মহানগৰীৰ বহু ঠাইত ব্যৱসায়ীয়ে সৃষ্টি কৰিলে মেলা সদৃশ পৰিৱেশৰ ইয়াৰ পূৰ্বে অধিক দামত পাচলি বিক্ৰী কৰা ব্যৱসায়ীৰ সৈতে সংঘটিত হয় গ্ৰাহকৰ খণ্ডযুদ্ধ এয়া বেলতলাৰ দৃশ্য বেলতলাত বেপাৰীক লপাথপা দিয়ে একাংশ ক্ষুব্ধ গ্ৰাহকে নিউজ 18ৰ কেমেৰাত বন্দী হ'ল এই দৃশ্য বশিষ্ঠৰ পৰা উৎপলহালৈ মালিগাঁৱৰ পৰা পাৰ্থপ্ৰতিম হাজৰিকাৰ সহযোগত ব্যুৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট এয়া আপুনি সামগ্ৰিক ৰূপে আজি বজাৰৰ কি ধৰণৰ আসলতে দৰদাম চলিছিল বা বজাৰ কি ধৰণে তাত মন্ত্ৰীগৰাকীয়ে নিজে গৈ পৰ্যবেক্ষণ কৰিছিল সেইখিনি আপোনালোকে চালে এতিয়া আহিছোঁ এগ্ৰিকালচাৰ মাৰ্কেটিং বৰ্ডলৈ কৃষি বিপণন পৰিষদৰ বিষয়টো লৈ CEO ডাঙৰীয়া বিদ্যুৎ বিকাশ ভাগৱতী ডাঙৰীয়া মোৰ সৈতে এই মুহূৰ্তত ফোনযোগে সংযুক্ত হৈছে প্ৰথমে আপোনাক স্বাগতম জনাইছোঁ আৰু মোৰ প্ৰথম প্ৰশ্নটো হৈছে যে আপোনালোকে এখন তালিকা বান্ধি দিছিল কিন্তু কিয় গুৱাহাটীবাসীয়ে সেই তালিকা অনুসৰি বস্তু ক্ৰয় কৰিব নোৱাৰিলে কিয় আপোনালোক কৰবাত নহয় কৰবাত ব্যৰ্থ হ'ল যে আপোনালোকে নিৰ্ধাৰণ কৰি দিয়া যিখন তালিকা সেইখিনি যিখিনি পাচলি দিব লাগিছিল ব্যৱসায়ীসকলে সেইখিনিয়ে নিদিলে সেই ব্যৱসায়ীসকলে নিদিলে তেওঁলোকক আপোনালোকে নিয়ন্ত্ৰণ কৰাত ক'ত ব্যৰ্থ হ'ল আপোনাৰ প্ৰশ্নৰ উত্তৰ দিয়াকে দুটা কথা ক'ব লাগিব হয় আমাৰ কেঁচা চব্জি যিখন বজাৰ হয় এখন অসংগঠিত বজাৰ আৰু গুৱাহাটী মহানগৰী হৈছে উপভোক্তা এখন জিলা আৰু আমাৰ যিসকল উৎপাদনকাৰী জিলা আছে আমাৰ পাৰ্শ্বৱৰ্তী জিলাৰ পৰা আমি পাওঁ আৰু অন্যান্য হাতে বাহিৰৰ পৰা আহে গতিকে সম্পূৰ্ণ বস্তুটো গুৱাহাটী মহানগৰীত কেঁচা চব্জি আমি বাহিৰৰ পৰা আনো গতিকে আমি লকডাউনৰ সময়ত আমি ৰাইজৰ সুবিধাৰ কাৰণে আমি তৎপৰনাস্তি আমি চেষ্টা কৰিছিলোঁ আৰু যি আমাৰ যি ৰেট আমি ফিক্স কৰা হৈছিলে ব্যৱসায়ীসকলৰ প্ৰতিনিধি চেম্বাৰ্ছ অফ কমাৰ্চ উপায়ুক্ত মহোদয় মন্ত্ৰী মহোদয় সকলোকে লৈ পেলাই এটা সকলোৰে সহসন্মতি সময় এটা আমাৰ উপযুক্ত আমাৰ এটা প্ৰাইচ আমি নিৰ্ধাৰণ কৰা হৈছিলে আৰু মই এটা কথা আপোনাক নিশ্চিত যে গুৱাহাটীত যিমান সংখ্যক জনতা আছে 10 লক্ষতকৈ বেছি আছে যদি আপুনি সাধাৰণ ছবিখন চাই তেতিয়াহ'লে আপুনি দেখিব আমাৰ ফুটপাথ চুকে কোণে সকলোতে সদায় আমাৰ ব্যৱসায়ীসকলে কেঁচা চব্জি বিক্ৰী কৰে আৰু তেওঁলোকৰ এটা প্ৰৱণতা আছে যে তেওঁলোকে যি দাম কৰে গ্ৰাহকে সেইটোকে লৈ যায় এইটো নৰ্মেল প্ৰেক্টিচ আমি প্ৰথমবাৰৰ কাৰণে আমি চৰকাৰী পক্ষৰ ফালৰ পৰা আমি এটা নিৰ্ধাৰিত দাম দি আমি ব্যৱসায়ীসকলক আমি এটা সীমাৰ মাজত আনিবলৈ চেষ্টা কৰিছোঁ আৰু সেইটোকে আমি কৰি আমি 5টা জোন কৰি দি আমি 133টা আমি ডিষ্ট্ৰিবিউশ্যন আমি চেণ্টাৰ আমি নটিফাই কৰিলোঁ আৰু প্ৰত্যেকটো আমি পইণ্টতে এজন বিষয়া আমি নিয়োগ কৰিছিলোঁ আৰু সেই নিয়োগ কৰা বিষয়াসকলৰ অধীনত এখন গাড়ী 133 স্থান বুলি ক'লে নহয় জানো হয় 133টা স্থানত আমি নটিফাইড আমি সেলিং পইণ্ট আমি দিছিলোঁ প্ৰত্যেকটো পইণ্টতে এখন বিষয়া নিয়োগ কৰিছিলোঁ আৰু আমাৰ অথৰাইজ ব্যৱসায়ী আমি কিছুমানক পাৰ্মিশ্যন দিছিলোঁ তেওঁলোকে আনি সেই কেন্দ্ৰবিলাকত বিক্ৰী কৰিছে আৰু মই এইটো নিশ্চিত যে সেই যদি কেন্দ্ৰৰ পৰা কোনোবা গ্ৰাহকে কিনিছে 100% আমি নিৰ্ধাৰিত মূল্যত পাইছে এই যে আমি এটা টিভিৰ পৰ্দাত আমি এটা ভিজুৱেল দেখুৱাই আছো তাত এজনে তেওঁ সেই কামটো কৰিব নালাগিছিল আইন হাতত তুলি ল'বলৈ আমি কোৱা নাই কিন্তু তেওঁ এজন ব্যৱসায়িক লপাথপা দিছে সেই লপাথপা দিয়া পৰিস্থিতি লৈ গ্ৰাহকৰ ইমান খং মই ক'বলৈ গৈ আছো আমাৰ 133টা পইণ্টত আপোনাৰ সম্পূৰ্ণভাৱে নিৰ্ধাৰিত আপোনাৰ নিৰীক্ষত হৈছে কিন্তু আমাৰ যিহেতু গুৱাহাটীত চাহিদা বহুত বেছি গতিকে আমি যোৱাকালি আমি চাহিদাৰ ক্ষেত্ৰত কিবা হয়তো কম হ'ব পাৰে বুলি যেহেতু বানপানীৰ সময় বহুত জিলাত এতিয়া উৎপাদন কম গতিকে গুৱাহাটীলৈ যিকোনো ব্যৱসায়ীয়ে গাড়ী লৈ কেঁচা চব্জি লৈ আহিব পাৰিব মুকলি কৰি দিয়া হ'ল ফলত বহুত ব্যৱসায়ী নিজস্ব উদ্যোগত গাড়ী লৈ আহিলে আহি তেওঁলোকে বিভিন্ন জেগাত পুৰণা পদ্ধতিৰ মতে বহি পেলাই বিক্ৰী কৰিবলৈ এটা দায়িত্বটো কাৰ যদি তেওঁলোকে অধিক দাম লৈছে তেওঁলোকে যদি 40 টকাৰ বেঙেনা ধৰি 100 টকাৰ বিক্ৰী কৰিছে দায়িত্বটো কাৰ এতিয়া মই সেইটো মই কৈ আছো মই সেইটো আপোনাক কৈ আছো বিভিন্ন জেগাত তেওঁলোকে পুৰণা প্ৰেক্টিছ অনুসৰি বিক্ৰী কৰিবলৈ আৰম্ভ কৰিলে য'ত তেওঁলোকে কাষ্টমাৰক তেওঁলোকে নিজৰ খয়াল খুচি মতে দাম ক'বলৈ আৰম্ভ কৰিলে যাৰ কাৰণে আমি
ফ্লাইং স্কোৱাড আমি ব্যৱহাৰ কৰি আমি 3খনতকৈও বেছি 3-4খনতকৈ বেছি গাড়ী আমি এতিয়া আৰক্ষীক ইতিমধ্যে আমি তেনেকুৱা ব্যৱসায়িক আমি গতাই দিছো। সেইটো আমাৰ প্ৰথম প্ৰয়াস, য'ত ৰাইজৰ সহযোগিতা লাগিব। চৰকাৰ ৰাইজৰ বাবে, ৰাইজে কমপ্লেইন দিব, অভিযোগ দিব, আপোনালোক তেতিয়ালৈ ৰৈ থাকিব নেকি? চৰকাৰৰ বা এটা বিভাগৰ তৰফৰ পৰা সেই ধৰণৰ এটা ভূমিকা হ'ব লাগে বুলি আপুনি এগৰাকী দায়িত্বশীল বিষয়া ভাবে জানো? তেনেকুৱা গুৱাহাটী যথেষ্ট ডাঙৰ, আমি 4-5টা ফ্লাইং স্কোৱাড আৰু আমাৰ মন্ত্ৰী মহোদয় নিজে বিষয়াসকলে আমি ধৰি আছো। তাৰ মানে আমাৰ দৃষ্টি অগোচৰ যদি ক'ৰবাত ৰৈ গৈছে ত্ৰুটি, মই নকওঁ যে আমি 100% আমি হেৰি কৰিলো, আজি ৰাইজৰ আমি পৰীক্ষাত উত্তীৰ্ণ হৈছো, কিন্তু আমাৰ প্ৰয়াসটো আমাৰ সম্পূৰ্ণ ৰাইজক সেৱাৰ মনোবৃত্তি। আৰু আজিৰ দিনটো প্ৰথম নহয়, 6 তাৰিখৰ দিনটোতো একে ধৰণৰ হৈছিল। তাৰ পূৰ্বে যিখিনি লকডাউনৰ আৰম্ভণিৰ সেই 3টা দিন যেতিয়া কোৱা হৈছিল যে আপোনালোকে যি বস্তু কিনিব লাগে কিনি থওক, সেইকেইটা দিনতো একে ধৰণে বহু চৰা দামত গ্ৰাহকে ক্ৰয় কৰিবলগীয়া হৈছিল গুৱাহাটীৰ বাসীয়ে পাচলি গুৱাহাটীত। এতিয়া সেইকেইটা দিনৰ অভিজ্ঞতা আছে, 6 তাৰিখৰ অভিজ্ঞতাটো আছে, তাৰপিছত আজি আকৌ একে ধৰণৰ, তাৰমানে দিন বাঢ়ি বাঢ়ি গৈ আছে, আপোনালোকৰ হাতৰ পৰা গোটেইখিনি বস্তু পিছলি গৈ আছে। আপুনি আগতকে আজি বহুত কমিছে, মই আশা ৰাখো যে এইটো আৰু কমিব। ৰাইজৰ সহযোগিতা আজি যথেষ্ট পোৱা হৈছে, আজি যথেষ্ট আজি ৰাইজে ইমিডিয়েটলি ক'ৰবাত যদি সৰু ঘটনা এটা হৈছে আমাক ইনফৰমেশ্যন দিছে, আমাৰ নিজৰ অফিচাৰে গৈ নিজে ইনফৰমেশ্যন লৈছে, লৈ লগে কিন্তু সকলো ঠাইতে সেয়া হোৱা নাই। মই অলপ পিছতে ফোন লাইন খুলিম, মই দৰ্শকে নিশ্চয়কৈ ক'ব, আপুনি অনুষ্ঠান চাব পাৰিব। সকলো ঠাইতে এনেকুৱা হোৱা নাই। আপুনি চুকে কোণে যলৈকে যাওক, মই কথাখিনি কৈছো যে যলৈকে যাওক ততেই গ্ৰাহকে কৈছে যে বহু বেছি দামত আপোনালোকৰ অগোচৰে কৰবাত নহয় কৰবাত এনেকুৱা যেন পৰিলক্ষিত হৈছে যে আপোনালোকক খাতিৰে কৰা নাই ব্যৱসায়ী, আপোনালোকক পাত্তাই দিয়া নাই। মই কথাটো এই শব্দকেইটা ব্যৱহাৰ কৰিবলৈ বাধ্য হৈছো, কিয়নো দৃশ্যই বা আজি যি বাতৰি আহিছে বাতৰিখিনি এইখিনিকে কৈছে যে এইসকল অসাধু ব্যৱসায়ীয়ে আপোনালোকৰ বিভাগটোক একেবাৰে কেৰেপেই নকৰে। এতিয়া আপোনালোকৰ দায়িত্ব তেওঁলোকক নিয়ন্ত্ৰণ কৰিবলৈ, আপোনালোকে কি ধৰণে নিয়ন্ত্ৰণ কৰিম বুলি ভাবিছে? এতিয়ালৈকেতো আপোনালোক ব্যৰ্থ হোৱা যেনে প্ৰমাণিত হৈছে। মই ব্যৰ্থ বুলি মই নকওঁ, আমাৰ প্ৰয়াস বুলি মই কৈছো, আৰু এই প্ৰয়াসত মই ভাবো যে আমি উত্তীৰ্ণ হ'ম, কাৰণ আমি উত্তীৰ্ণ হ'ম আৰু ৰাইজৰ সহযোগিতা আজি পাইছো। মোৰ এটাই মই আপোনাৰ ৰাইজক ধন্যবাদ জনাব বিচাৰিছো, আপোনাৰ মাধ্যমেৰে আজি যথেষ্ট আমি সহযোগিতা পাইছো। আমি ৰাইজে সৰু কথা এটা আমাৰ দৃষ্টিগোচৰ কৰিছে, আমি লগে লগে ব্যৱস্থা লৈছো। আপোনালোকৰ মেন পাৱাৰ যথেষ্ট আছে বুলি আপোনালোকে ভাবেনে? কিমানখন গাড়ী আছিলে যি গোটেই গুৱাহাটী মহানগৰী আপোনালোকে কাভাৰ কৰিবলৈ? আপুনি কৈছে যে ফ্লাইং স্কোৱাডৰ ব্যৱস্থা কৰা হৈছিল, কিমান ফ্লাইং স্কোৱাড আছিল? সম্ভৱতঃ তেওঁৰ ফোন যোগাযোগ বিচ্ছিন্ন হৈছে, মই পুনৰ চেষ্টা কৰিম তেওঁৰ সৈতে যোগাযোগ কৰিবলৈ। তেওঁ এটা কৈছে যে ফ্লাইং স্কোৱাড ব্যৱহাৰ কৰিছিলে আৰু ফ্লাইং স্কোৱাডৰ জৰিয়তে তেওঁলোকে বিচাৰিছিল যে গুৱাহাটী মহানগৰীত ক'ৰবাত অন্যায় হৈছে নেকি গ্ৰাহকৰ প্ৰতি, সেইখিনি তেওঁলোকে চাইছে। কিন্তু এতিয়া মই গ্ৰাহকৰ বাবে ফোন লাইন খুলিছো, দৰ্শকৰ বাবে ফোন লাইন খুলিছো। আপুনি কওক, আজি দিনটো আপুনি কিমান তিক্তভাৱে, কেনেকুৱা তিক্ততা অভিজ্ঞতা আপোনাৰ হ'ল? আপুনি কিমান চৰা দামত ক্ৰয় কৰিবলগীয়া হৈছে? সম্ভৱতঃ কোনো এগৰাকী কলাৰ মোৰ সৈতে সংযুক্ত হৈছে। মই পুনৰবাৰ কৈছো যে ফোন লাইন খুলিছো, ফোন লাইন মই খুলিছো আৰু তেওঁলোকে ক'ব। ভাগৱতী ডাঙৰীয়া, পুনৰ আপোনাৰ সৈতে সংযুক্ত যিহেতু হৈছো, ফ্লাইং স্কোৱাডৰ ব্যৱস্থা কিমানটা ফ্লাইং স্কোৱাডৰ আপোনালোকে ব্যৱস্থা কৰিছিল? তেওঁলোকে সম্পূৰ্ণ ৰাতিপুৱাৰ পৰা ঘূৰি আছে আৰু তেওঁলোকে য'তে কেছে ডিটেক্ট হৈছে ত'তে তেওঁলোকে ব্যৱস্থা লৈছে। প্ৰথমতে কোৱা হৈছিলে যে ৰাইজে ঘৰে ঘৰে গৈ পাচলি পাব, এতিয়া আপোনালোকে 133টা নিৰ্ধাৰিত স্থান তাত নিৰ্ধাৰণ কৰি দিছে। আৰু এতিয়া আৰু এটা আশংকা যে গুৱাহাটী মহানগৰীত আপুনি দেখিব যে য'তে ত'তে সেই গাড়ীখন ৰৈছে আৰু গাড়ীখনৰ পৰা ৰাইজে পাচলি ক্ৰয় কৰিছে, ক'ৰবাত ছ'চিয়েল ডিষ্টেন্সিং নাই, ক'ৰবাত যধে মধে সকলোৱে কৰিছে। এইখিনি গোটেই এটা হেফেজাৰ্ড, একেবাৰে খামখিয়ালি এটা। ইতিমধ্যে আজি 3 মাহ ধৰি স্বাস্থ্য বিভাগে সজাগতা সৃষ্টি কৰিছে। তাৰপিছত যদি ৰাইজে নকৰে তেতিয়াহ'লে কোনোবা এটা বিভাগ বা কোনোবা এটা হেৰিয়ে নোৱাৰিব। আপোনালোকে ঘৰে ঘৰে পাচলি দিয়া ব্যৱস্থা কৰিব নোৱাৰে নেকি? সেইটো কাৰণে ব্যৱস্থা কৰি থকা হৈছে। আপুনি জানে 10 লক্ষ মানুহ গুৱাহাটীত আছে, গতিকে আৰু যিহেতু মই আৰম্ভণিতে কৈছো যে আমি গুৱাহাটীখন উপভোক্তা জিলা, আমাৰ সম্পূৰ্ণ উৎপাদিত জিলা, আমি অন্যৰ ওপৰত নিৰ্ভৰশীল। তেনে ক্ষেত্ৰত এইটো এটা মেচিভ এক্সাৰচাইজ হ'ব। মানে গোটেই গুৱাহাটীবাসীক আপোনালোকে নিয়ন্ত্ৰিত মূল্যৰ দ্বাৰা আপোনালোকে কাভাৰ কৰিব নোৱাৰে, সেইটো বুজাইছে নহয় জানো? পাৰিবলৈ আজি কৰা হৈছে আৰু আমি অনাগত দিনত আমি কৰিম। কিন্তু তাৰ মাজতো আছে এগৰাকী কলাৰ আছে, এগৰাকী গ্ৰাহক আছে। মই তেখেতৰ প্ৰশ্নটো ল'ম বা তেখেতৰ অভিজ্ঞতাটো জানিম। স্বাগতম জনাইছো। ক'ৰ পৰা কৈছে, কিমান দামত আপুনি পাচলি ক্ৰয় কৰিছিল আজি, কওক। হেল্ল', হয়, ক'ৰ পৰা ক'লে আপুনি? মই বেলতলৰ পৰা কৈছো। হয়, কিমান দামত আপুনি পাচলি ক্ৰয় কৰিছিল? পাচলি ক্ৰয় কৰা নাই, মই পাচলি বিক্ৰী কৰা মানুহ।
তাৰমানে কি হৈছে আপোনাৰ লখৰা আৰু গড়চুকত যিখন হলচেল বজাৰ আছে হুম তাতে আপোনালোকৰ মন্ত্ৰীবিলাকক যাব দিয়ক হুম তাতে আপোনাক যিমানকৰ যিটো দামত মানে আপোনালোকৰ চৰকাৰী ৰেট লিখি দিছে হুম তাতকৈ বেছি দামত মাল কিনিব লাগে হুম তাতকৈ বেছি দামত মাল কিনিব এতিয়া সৰু সুৰা বেপাৰীবিলাকক ধৰি কি লাভ আছে মেইন ডাঙৰ বেপাৰীক ধৰিব কিয় নোৱাৰে মন্ত্ৰীবিলাকে ভাগৱতী ডাঙৰীয়া তেখেত এগৰাকী ব্যৱসায়ী তেখেতে কৈছে যে যিখন পাইকাৰী বজাৰ তাতেই আচলতে গোটেই গণ্ডগোলখিনি আছে কিন্তু আজি আমি পাইকাৰী বজাৰ আমি খোলাই নাই তেখেতে আগৰ কথা হয়তো কৈছে কাৰণ আমি আজি নিৰ্ধাৰিত আমি জিলাৰ পৰা আমি ডিষ্ট্ৰিবিউচন পইণ্টলৈ আমি ডিৰেক্টলি আমি আনাইছো আৰু গতিকে আজি পাইকাৰী বজাৰৰ প্ৰশ্নটো আজি অহা নাই অনাগত দিনত তেখেতৰ কথাটো সম্পূৰ্ণৰূপে গুৰুত্ব দিয়া হ'ব এতিয়া মই শেষত আপোনাক এটা প্ৰশ্ন কৰিম যে আপোনালোকে এতিয়া প্ৰত্যেক ঘৰে ঘৰে দিয়া ব্যৱস্থা বা এটা গলিত এটা এডোখৰ ঠাইত দিয়া ব্যৱস্থা কৰিব নোৱাৰে নেকি সেই ধৰণে আপোনালোকৰ বিভাগ সক্ষম নহয় নেকি এইটো মই উপদেশ বুলিয়ে মই ধৰিছো অনাগত দিনত এইটোৰ ওপৰত ৱৰ্ক আউট কৰা হ'ব আৰু কোনো নোৱাৰাৰ কথা নাই আমি চেষ্টা কৰিম যিমানখিনি সফল হয় আপোনালোকে গম পাব অনাগত দিনত ধন্যবাদ আপুনি এইখিনি সময় মোক দিলে ধন্যবাদ আশা কৰিছো যে গুৱাহাটীবাসীয়ে সঠিক দামত আচলতে পাচলি ক্ৰয় কৰিব পাৰিব এতিয়ালৈকে কিন্তু আপোনালোকৰ বিভাগ বিফলে হৈছে গুৱাহাটীবাসী অধিকাংশই সেই কথাষাৰকে ক'ব এগৰাকী ব্যৱসায়ী ফোন কৰি সেইখিনি কথাকে কৈছে মই পুনৰবাৰ ফোন লাইন খুলিছো গ্ৰাহকে ক'ব পাৰিব আপুনি কিমান দামত তৰকাৰী আজি পাচলি আজি ক্ৰয় কৰিবলগীয়া হ'ল আপুনি কিমান দামত যদি আপুনি ঘৰত পাচলি ৰান্ধিবলৈ যায়গৈ কিমান দাম ভৰিবলগীয়া হ'ল এগৰাকী কলাৰ আছে হেল্ল' হয় ক'ৰ পৰা ক'লে আপুনি প্ৰথমে পৰিচয়টো দিব হয় মোৰ নাম চেতন কুমাৰ দাস হয় ক'ৰ পৰা ক'লে মই লখৰাৰ পৰা কৈছোঁ হয় মানে মই এতিয়া আপোনাৰ টিভি স্ক্ৰীণত চাই আছোঁ আপোনালোকৰ মানে হেৰিবিলাক নিউজবিলাক হেল্ল' হয় শুনি আছোঁ ক'ব মানে মই কৈছোঁ কি আমাৰ যোগান বিভাগৰ কাৰণে মই এটা কথা ক'ব খোজোঁ মই একচুৱেলি নগাঁও বাসিন্দা মই গুৱাহাটীতে বাস কৰি আছোঁ বৰ্তমান কথা এতিয়াতো আমাৰ গুৱাহাটীত যিখিনি কণ্ডিশ্যন হৈ আছে আপুনি দেখা পাইহে আছে আজি এজন গ্ৰাহকে আপোনাৰ ব্যৱসায়িক মানে কিবা লোকাটো পাতিবলগীয়া কণ্ডিশ্যন এটাত আহিছে আমাৰ যোগান বিভাগৰ মন্ত্ৰী আহিছে কিন্তু তাতকে ডাঙৰ কথাটো হৈছে সিদিনাখন আমাৰ গুৱাহাটী লকডাউন দিয়াৰ লগে লগে আমাৰ নগাঁৱৰ পৰা মোলৈ খবৰ আহিছে মোৰ ঘৰ নগাঁৱতে হয় আপোনাৰ নগাঁৱত আমাৰ এই এনেকে অসাধু ব্যৱসায়ী বিলাকে কি কৰিছে আপোনাৰ এনে গুৱাহাটী লকডাউন ঘোষণা কৰাৰ লগে লগে নগাঁও টাউনৰ নগাঁও বৰবজাৰত আপোনাৰ কি হৈছে আলু আৰু পিঁয়াজ টোটেল আপোনাৰ না আপোনাৰ খুচুৰা বিক্ৰী আছে না আপোনাৰ হেৰিয়াত পাইকাৰীত আছে টোটেল কিন্তু নেক্সট ডে আপোনাৰ ওলাই দিলে যিটো আলু বিক্ৰী হৈছিলে 30 টকাত সেইটো আলু বিক্ৰী হৈছে 35 টকাত যিটো আলু বিক্ৰী হৈছিলে মানে ক'বলৈ গ'লে যোগান বিভাগৰ নিয়ন্ত্ৰণ নাই আপুনি যোগান বিভাগলৈ আহ্বান জনাইছে যে নিয়ন্ত্ৰণ কৰক সেই কথাখিনি আমি পুনৰবাৰ যোগান বিভাগলৈ এই প্ৰশ্নটো ঠেলিছো যে আপোনালোকে নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ'বনে এই ধৰণে সুযোগ লৈছে ব্যৱসায়ীয়ে আপোনালোকে কেতিয়া হাতে কামে লাগিব আপোনালোকৰ বিভাগৰ মন্ত্ৰী যোগান বিভাগৰ মন্ত্ৰী ডাঙৰীয়া আজি স্বয়ং নিজে বজাৰত নামি পৰিছে তেওঁ গ্ৰাহকৰ দৰে গৈ তেওঁ পাচলিৰ দাম সুধিছে বস্তু ক্ৰয় কৰিবলৈ আচলতে কিমান কি ধৰণে গ্ৰাহকে জমৰ যন্ত্ৰণা ভুগিবলগীয়া হৈছে তেওঁ গৈছে ঠিকে কিন্তু কিয় ব্যৰ্থ হৈছে আমাৰ প্ৰশ্নটো তাতে আন এগৰাকী কলাৰ আছে পৰৱৰ্তী কলাৰ গৰাকীৰ সৈতে সংযুক্ত হৈছো হেল্ল' ক'ৰ পৰা ক'লে আপুনি পৰিচয়টো দিব প্ৰথমে বাইদেউ নমস্কাৰ নমস্কাৰ ক'ৰ পৰা কৈছে নগৰৰ পৰা কৈছো ইয়াতে চৰকাৰী যে চব্জি দিছিল আমি লাইন পাতিটো আনিলো কিন্তু দাম যোনখন আমি লিষ্টখন পাইছিলো তাৰমানে নেমু টেঙা 3 টকাত 1 পিস আৰু বেঙেনা 40 টকা ইয়াতে কিন্তু বৰ বেছি নহয় কিন্তু নেমু টেঙা 5 টকাকে বিক্ৰী কৰিছে চৰকাৰী অফিচাৰ এজনো আছে আৰু বেঙেনা 45 টকাকে বাকিখিনি মই গম নাপালো মানে বাকিখিনি মানে এইটো আপুনি কোনটো পইণ্টৰ কথা ক'লে কোনটো বিশেষ পইণ্টৰ অনিল নগৰত গুৱাহাটীৰ অনিল নগৰত তাত চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া ঠাইডোখৰে আছিল গাড়ী লৈ আহিছিল যে এখন যে ডাঙৰ যে অটো ভেন টাইপ আহে সেইখন চৰকাৰী গাড়ী আহিছিল চৰকাৰী আৰু চৰকাৰী অফিচাৰ এজনো আছে আৰু তাতে আপুনি অধিক দামত দিবলগীয়া হৈছে তাত চৰকাৰী বিষয় আছিল বুলি কৈছে এতিয়া মই পুনৰবাৰ এইখিনি কথা আগবঢ়াইছো যোগান বিভাগলৈ যে চৰকাৰী বিভাগীয় বিষয় থকাৰ পিছত কিয় 3 টকাৰ নেমু 5 টকাত কেনেকৈ বিকিবলৈ পালে কোনে সুযোগ লৈছে আন এগৰাকী কলাৰ আছে হেল্ল' ক'ৰ পৰা ক'লে হয় নমস্কাৰ মই উলুবাৰীৰ পৰা কৈছিলো হেল্ল' ক'ব হয় উলুবাৰীৰ পৰা কৈছিলো আজি বিলাহী মই কিনিছো 100 টকা আলু 40 টকা মানে কোনো চব্জি আৰু 100 টকাৰ তলত নাই আৰু 80-100ৰ তলত নাই
এনেকা আপুনি ক'ৰ পৰা কিনিছিল সেয়া চৰকাৰীভাৱে নিৰ্ধাৰণ কৰি ৰাখে 133টা স্থানৰ ভিতৰৰ কোনোবা এডোখৰ ঠাইত কিনিছিল নে কৰবা বেলেগৰ পৰা কিনিছিল ন মই বেলেগৰ পৰা চৰকাৰী বস্তুটো পোৱাই নাই ইফালে আহাই নাই তাত তেওঁলোকে কৈছে যে ফ্লাইং স্কোৱাড লগোৱা হৈছিলে চৰকাৰী বিভাগৰ ফালৰ পৰা কোৱা হৈছে যে ফ্লাইং স্কোৱাড ব্যৱহাৰ কৰা হৈছিলে কোনোবাই যদি অধিক দাম দিছে তেওঁলোকক ধৰিছে তেনেকুৱা কিবা ফ্লাইং স্কোৱাড আপুনি দেখিছিল নে দৃষ্টিগোচৰ হৈছিল আপোনাৰ ফ্লাইং স্কোৱাড আহাই নাই এইফালে বেলেগতো বিক্ৰী হৈ আছে এনেকা ফ্লাইং স্কোৱাড আহাই নাই উলুবাৰী ফালে অহা নাই আপুনি উলুবাৰী সঁচাৰী বস্তি তুলসীৱালা পথ যিফালে বজাৰটো আছে উলুবাৰী বজাৰটো এইফালে আহাই নাই এইবিলাক বস্তু উলুবাৰীত আপুনি বহু গুণে বেছি দাম দি আপুনি ক্ৰয় কৰিবলগীয়া হৈছে ধন্যবাদ আপোনাৰ কথাখিনিৰ বাবে এইখিনি কথা পুনৰবাৰ আগবঢ়াইছো মই যোগান বিভাগলৈ যে শুনক এয়া দৰ্শকে কৈছে যে উলুবাৰীত তেওঁলোকে বহু দামত ক্ৰয় কৰিবলগীয়া হৈছে শাক পাচলি আন এগৰাকী কলাৰ আছে স্বাগতম জনাইছো ক'ৰ পৰা ক'লে নমস্কাৰ মই অঞ্জন শৰ্মাই কৈ আছো গুৱাহাটীৰ পৰা হয় ক'ব মই এইটোৱে ক'ব বিচাৰিছো যে যোগান বিভাগৰ এইবোৰ ফেকু ভাওনা কি কৰি আছে যোগান মন্ত্ৰী যে আহিছে যে এইবোৰ কি ফেকু ভাওনা কৰি আছে বজাৰতো মানুহে বহুত দামত কিনি আছে বস্তু জলকীয়া দেখাই আছে 65 টকা আমি কিনি আছো 2 টকা পানীলাও আপোনাৰ সৰু পানীলাও 100 টকা নেমু আপোনাৰ এটাত 8 টকা 10 টকা তেনেকে যোগান বিভাগ আপুনি কোন বজাৰৰ পৰা কিনিছে কোন ঠাইৰ পৰা ক'লে মই অনুৰাধা কলনীৰ পৰা কিনিছো তাত কোনোবা যোগান বিভাগৰ লোক দেখিছিল আপুনি তেনেকুৱা দেখা নাই একো নাই যোগান বিভাগটো সম্পূৰ্ণৰূপে ব্যৰ্থ আৰু যোগান বিভাগৰ ধন্যবাদ জ্ঞাপন কৰিছো আপোনাৰ কথাখিনিৰ বাবে এতিয়া সামগ্ৰিকৰূপে আমি কেইবাগৰাকী দৰ্শকৰ আমি ফোন কল ললো আৰু তেওঁলোকে এটাই কথা কৈছে যে যোগান বিভাগৰ কৰবাত নহয় কৰবাত ব্যৰ্থতা আছে যাৰ বাবে এয়া গ্ৰাহকৰ ভাষ্য এয়া আমি ষ্টুডিঅ' মজিয়াৰ পৰা আমি যিখিনি কথা কৈ আছো সেয়া দৰ্শকে বাৰম্বাৰ কৈ আছে যে গ্ৰাহকে আজি বহুখিনি অধিক দামত মূল্য দি ক্ৰয় কৰিবলগীয়া হৈছে শাক পাচলি কিন্তু তাৰ মাজত আচলতে যোগান বিভাগ ক'ত তাৰ মাজত যি কৃষি বিপণন পৰিষদ আছিল তেওঁলোকৰ ভূমিকা ক'ত প্ৰশাসনে যি ধৰণে কৈছিল যে তেওঁলোকে নিৰ্ধাৰণ কৰি দিছে আৰু সেই দামত তেওঁলোকে গ্ৰাহকক দিয়াব গোটেইখিনি সামগ্ৰী কিন্তু প্ৰশাসনৰ মানুহ ক'ত প্ৰশ্ন আছে উত্তৰ কোনে দিব হাজাৰটা এনেকুৱা প্ৰশ্ন আছে কৰবাত নহয় কৰবাত চূড়ান্ত ৰূপে প্ৰশাসন যন্ত্ৰ বা চূড়ান্ত ৰূপে চৰকাৰ প্ৰশাসন এই ক্ষেত্ৰত ব্যৰ্থ হৈছে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত হাহাকাৰ লাগিছে GMCHৰ দুগৰাকীকৈ চিকিৎসকৰ শৰীৰত পোৱা গৈছে COVID-19 স্বাব দিয়াৰ পিছতো চিকিৎসালয়লৈ চিকিৎসক অহা কেন্দ্ৰ কৰিয়ে এতিয়া আতংকিত হৈ পৰিছে সকলো প্ৰথমে এই প্ৰতিবেদন আগবঢ়াইছো যোৰহাট চিকিৎসা মহাবিদ্যালয়ত হাহাকাৰ পৰিস্থিতি মঙলবাৰে GMCHৰ দুগৰাকী চিকিৎসকৰ শৰীৰত ধৰা পৰে COVID-19 পজিটিভ ইয়াৰে এগৰাকী ইণ্টাৰ্ণ চিকিৎসক আৰু আনগৰাকী সাৰ্জাৰী বিভাগৰ সহকাৰী অধ্যাপক ডাক্তৰ আফতাব আলী আহমেদ ডাক্তৰ আফতাব আলী গুৱাহাটীৰ পৰা যোৰহাটলৈ আহিছিল আৰু COVID-19ৰ পৰীক্ষাৰ বাবে স্বাব দিয়াৰ পিছত প্ৰটকল ভংগ কৰি চিকিৎসালয়লৈ আহিছিল মঙলবাৰে এটা অস্ত্ৰোপচাৰো কৰিছিল চিকিৎসকগৰাকীয়ে ইয়াৰ পিছতে বৰ্তমান সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে সাৰ্জাৰী আৰু এনাস্থেটিয়া বিভাগ চিকিৎসকসকলে কেজুৱেলিটি এম্প্লেক্সৰ পৰা অস্থায়ীভাৱে চিকিৎসা সেৱা আগবঢ়াইছে চিকিৎসকগৰাকী সংস্পৰ্শলৈ অহা 35 পৰা 40 গৰাকী চিকিৎসক নাৰ্ছ আৰু চিকিৎসা কৰ্মীক বৰ্তমান আছুতীয়াকৈ থাকিবলৈ দিয়া হৈছে আৰু প্ৰত্যেকৰে সংগ্ৰহ কৰা হৈছে স্বাব একচুৱেলি তেওঁ গুৱাহাটীৰ পৰা অহাৰ পিছত আমাক কণ্টেক্ট কৰিছিলে যে কিবা থকা মেলা লৈ পেলাই তেতিয়া আমি তেওঁক জনাই দিছিলোঁ যে কোৱাৰেণ্টাইনত থাকিব স্বাব লোৱা হৈছে গতিকে ৰিপৰ্ট নহালৈকে একো যাতে হেৰি নকৰে কিন্তু দুৰ্ভাগ্য আৰু আমাৰ ইৰেছপন্সিবল বিহেভিয়াৰ এটা হেৰি কৰা হ'ল এতিয়া ইতিমধ্যে আমি যি হ'লটো হ'লেই বাৰু এতিয়া ইমিডিয়েটলি তেওঁৰ কণ্টেক্টখিনি আমি ট্ৰেচ কৰি পেলাই ধৰক প্ৰাইমেৰী কণ্টেক্ট ছেকেণ্ডেৰী কণ্টেক্ট হিচাপে টেষ্টিঙৰ কাৰণে পিছে এতিয়া কণ্টেক্টৰ পিৰিয়ডটো এদিনহে গতিকে ইমিডিয়েটলি আমি চেম্পল টেষ্টিং কৰি লাভ নাই গতিকে কোৱাৰেণ্টাইনত ৰখা হৈছে গোটেইকেইজন কণ্টেক্টক আনহাতে ইণ্টাৰ্ণ চিকিৎসকগৰাকী থকা JMCHৰ গাৰ্লছ হোষ্টেলটো সাময়িকভাৱে কণ্টেইনমেণ্ট জোন ৰূপে ঘোষণা কৰা হৈছিল যদিও সৌভাগ্যক্ৰমে চিকিৎসকগৰাকীৰ সংস্পৰ্শলৈ অহা সকলোৰে ফলাফল ঋণাত্মক গাৰ্লছ হোষ্টেলটো আমাৰ প্ৰিন্সিপাল ছাৰে অকণমান সময়ৰ কাৰণে হেৰি কৰিছে যেতিয়ালৈকে নেকি ৰিপৰ্ট হেৰি হৈ নাযায় কাৰণ কমপ্লিট কণ্টেইন কৰি দিয়াটো এটা অকণমান দিগদাৰ হ'ব কাৰণ চিকিৎসা সেৱা কোনে আগবঢ়াব আৰু সাৰ্জাৰী ডিপাৰ্টমেণ্ট বা অৰ্থপেডিক্স ডিপাৰ্টমেণ্ট আমি কমপ্লিটলি বন্ধ কৰি দিয়া নাই কাৰণ যিকেইজন আছে তেওঁলোক এতিয়া কেজুৱেলিটি ফালৰ পৰা কেজুৱেলিটিত বহি লৈ পেলাই সেৱাখিনি আগবঢ়াব গতিকে কমপ্লিট আমি শ্বাটডাউন এতিয়াও কৰা নাই এই ঘটনাই এতিয়া বৰ্তমান চাঞ্চল্যৰ সৃষ্টি কৰিছে
গুৱাহাটীৰ পৰা অহাৰ পিছত তথা সব সংগ্ৰহৰ পিছত এজন চিকিৎসকে কোৱাৰেণ্টাইনত থকাৰ বিপৰীতে কেনেদৰে কৰ্তব্যত উপস্থিত থাকিল তাক লৈ বৰ্তমান সৃষ্টি হৈছে প্ৰশ্নৰ এই সন্দৰ্ভত যোৰহাটৰ উপায়ুক্ত সমগ্ৰ বিষয়টো তদন্ত আৰম্ভ কৰিছে I have asked for explanation. So now it has taken treatment of us, and of course even principal he has to explain. He can this has happened. কেমেৰাত পুনবিকাশৰ সহযোগত যোৰহাটৰ পৰা গৌতম বৰা ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু চিকিৎসালয়খনত এতিয়া দুগৰাকীকৈ চিকিৎসকৰ দেহত COVID-19 পজিটিভ পোৱাৰ পিছতে স্বাভাৱিকতে প্ৰায় 100জনমান লোক তেওঁলোক এতিয়া আতংকত ভুগিছে তেওঁলোক কৰবাত আক্ৰান্ত হ'ব পাৰে গৈ নেকি কৰবাত গণসংক্ৰমণৰ আশংকা বৃদ্ধি হৈছে নেকি আৰু বিশেষ চিকিৎসকগৰাকীয়ে যিগৰাকীক আচলতে স্বাব দিয়াৰ পিছত পৃথকে থাকিব লাগিছিল কিন্তু তেওঁ সেই ধৰণৰ কাম কৰা নাছিলে এতিয়া সকলো এই চিকিৎসকগৰাকীক লৈ এতিয়া সকলো চিন্তিত আৰু তেওঁ তাত চিকিৎসালয়ত উপস্থিত থকাৰ পিছতে আনকি অস্ত্ৰোপচাৰ কক্ষও তাত চিল কৰিবলগীয়া পৰিস্থিতি হৈছে গ'ল যোৰহাটৰ সাংবাদিক গৌতম বৰাৰ সৈতে সংযুক্ত হৈছো গৌতম এই মুহূৰ্তৰ শেহতীয়া জেএমচিএইচৰ কথাখিনি জানিবলৈ বিচাৰিছো চিকিৎসকগৰাকী ক'ত আছে তেওঁ আৰু জেএমচিএইচত আৰু কিমানজন আচলতে আক্ৰান্ত হ'ব পাৰে কি ধৰণৰ আশংকা হয় গীতাশ্ৰী এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ আছে মই প্ৰথমে সেইটো জনাই ল'ব বিচাৰিছোঁ মনিকা ভূমিজ নামৰ জেএমচিএইচৰ COVID-19 বিশেষ চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা এগৰাকী যুৱতীৰ মৃত্যু হৈছে আৰু এই যুৱতীগৰাকী শিৱসাগৰৰ পৰা কালি আনি মঙলবাৰে জেএমচিএইচৰ বিশেষ কোভিড হস্পিটেলত ভৰ্তি কৰা হৈছিলে কিন্তু COVID-19 সংক্ৰমণ থাকিলেও মনিকা ভূমিজ নামৰ যুৱতীগৰাকী দীৰ্ঘদিন ধৰি এনিমিয়া ৰোগত আক্ৰান্ত হৈ আছিলে আৰু এনিমিয়া ৰোগৰ ফলতে স্বাস্থ্যৰ অতিকৈ অৱনতি ঘটিছিলে আৰু স্বাস্থ্য বহু পৰিমাণে অৱনতি ঘটাৰ পিছত জেএমচিএইচত ভৰ্তি কৰা হৈছিলে যিহেতু যুৱতীগৰাকীৰ শৰীৰত COVID-19 পজিটিভ পোৱা গৈছিলে আৰু আজি কিছু সময়ৰ পূৰ্বে যুৱতীগৰাকীৰ মৃত্যু হৈছে এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ গীতাশ্ৰী আৰু ইয়াকে লৈ যোৰহাট চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত থকা যি COVID-19 হস্পিটেল তাত হয়তো এইটো প্ৰথম ঘটনা যিটো ঘটনাত তাত চিকিৎসাধীন কোনো লোকৰ মৃত্যু ঘটিছে আৰু দ্বিতীয়তে যিটো ঘটনাৰ সূত্ৰপাত হৈ সমগ্ৰ যোৰহাট জিলা প্ৰশাসনকে হস্তক্ষেপ কৰি তোলাৰ লগতে জেএমচিএইচত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিলে যে ডক্টৰ আফতাব আলী আহমেদ নামৰ যিগৰাকী চিকিৎসক তেওঁ গুৱাহাটীৰ পৰা আহিছিলে মাত্ৰ দুদিনমান পূৰ্বে আৰু অহাৰ পিছত তেওঁ স্বাব পৰীক্ষা কৰা হৈছিলে প্ৰটকল অনুসৰি কিন্তু তাৰ পিছত তেওঁ কোৱাৰেণ্টাইনত থাকিব লাগিছিলে হোম কোৱাৰেণ্টাইনত থাকিব লাগিছিলে কিন্তু সেয়া নকৰি তেওঁ চিকিৎসালয়লৈ গৈ চিকিৎসা সেৱা আগবঢ়াইছিলে আৰু চিকিৎসালয়খনত কালি এটা অস্ত্ৰোপচাৰো তেওঁ সমাপন কৰিছিলে কিন্তু তাৰ পিছতে যেতিয়া ফলাফল আহিলে তেওঁ COVID-19 পজিটিভ পোৱা গ'ল তাৰ পিছতে হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় তেওঁৰ লগত অস্ত্ৰোপচাৰ কক্ষত থকা যিসকল নাৰ্ছ আছিলে বা সতীৰ্থ যিসকল চিকিৎসাকৰ্মী আছিলে সকলোকে নিশালৈকে অস্ত্ৰোপচাৰ কক্ষৰ ভিতৰতে আছুতীয়াকৈ ৰখাৰ ব্যৱস্থা কৰিছিলে সংশ্লিষ্ট কৰ্তৃপক্ষই আৰু প্ৰায় 35গৰাকী লোক চিকিৎসক নাৰ্ছ আৰু চিকিৎসাকৰ্মী আফতাব আলীৰ সংস্পৰ্শলৈ আহিছিলে আৰু তাৰ লগতে এগৰাকী ইণ্টাৰ্ণ চিকিৎসক তেওঁ কাৰ জৰিয়তে সেই ইণ্টাৰ্ণ চিকিৎসকগৰাকীলৈ এই ৰোগ বিয়পিলে সেয়া এতিয়ালৈকে স্পষ্ট হোৱা নাই আৰু সেই ইণ্টাৰ্ণ চিকিৎসকগৰাকীৰ সংস্পৰ্শলৈ প্ৰায় 70গৰাকী লোক আহিছিলে তাৰ ভিতৰত চিকিৎসক আছে চিকিৎসাকৰ্মী আছে নাৰ্ছ আছে আৰু তেওঁ জেএমচিএইচৰ চৌহদত থকা যি গাৰ্লছ হোষ্টেল তাত তেওঁ আছিলে কিন্তু সৌভাগ্যৰ কথা যে সেই গাৰ্লছ হোষ্টেলত তেওঁ সংস্পৰ্শলৈ অহা সকলোৰে স্বাব পৰীক্ষা কৰা হৈ গৈছে আৰু সকলোৰে ফলাফল বৰ্তমানলৈকে নিগেটিভ আহিছে ঋণাত্মক আহিছে কিন্তু যি আফতাব আলী আহমেদ নামৰ যিগৰাকী চিকিৎসক সেই চিকিৎসকগৰাকীৰ বাবেই জেএমচিএইচৰ চাৰ্জাৰী আৰু এনাস্থেচিয়া ৱাৰ্ড যি বিভাগ সেই বিভাগ দুটা সাময়িকভাৱে বন্ধ ৰখা হৈছিলে আৰু যিসকল চিকিৎসক তেওঁৰ সংস্পৰ্শলৈ অহা নাছিলে তেওঁলোকে কেজুৱেলিটি বিভাগত অস্থায়ীভাৱে চিকিৎসা সেৱা আগবঢ়াব লগা হৈছিলে আৰু তেওঁ যোৱা সকলোখিনি বিভাগেই চেনিটাইজ কৰা হৈ গৈছে কিন্তু তেওঁৰ সংস্পৰ্শলৈ যিহেতু 35-40গৰাকীমান লোক আহিছিলে তেওঁলোকে ইতিমধ্যে স্বাব সংগ্ৰহ কৰা হৈছে আছুতীয়াকৈ ৰখাৰ ব্যৱস্থা কৰা হৈছে তাৰ ফলাফলসমূহ বৰ্তমানলৈকে আহিবলৈ বাকী কিন্তু প্ৰশ্ন উঠিছে যে চিকিৎসকগৰাকীয়ে কিয় প্ৰটকল ভংগ কৰিলে অৰ্থাৎ গুৱাহাটীৰ পৰা অহাৰ পিছত গৌতম তেওঁৰ বিৰুদ্ধে কিবা ব্যৱস্থা লোৱা হৈছে নেকি বা তেওঁক এই সন্দৰ্ভত জবাবদিহি কৰা হৈছে নেকি যে কিয় তেওঁ এই কাম কৰিলে বা কিয় তেওঁ প্ৰটকল ভংগ কৰিছিল হয় নিশ্চয়কৈ গীতাশ্ৰী এই সন্দৰ্ভত জেএমচিএইচৰ প্ৰিন্সিপাল তথা
ছুপাৰিণ্টেণ্ডেণ্টে আমাক জানিবলৈ দিছিল যে তেওঁ গুৱাহাটীৰ পৰা অহাৰ পিছতে তেওঁ ঘৰত থাকিবলৈ নিৰ্দেশ দিয়া হৈছিলে ঠিক সেইদৰে যেতিয়া সোৱাব পৰীক্ষা কৰা হৈছে যিটো নিয়ম সোৱাব পৰীক্ষাৰ ফলাফল নহালৈকে নিজকে ঘৰতে আবদ্ধ ৰাখিব লাগে তাৰ বাবে তেওঁ কোৱা হৈছিলে আৰু তাৰ পিছতো যেতিয়া তেওঁ চিকিৎসালয়লৈ আহিলে অৰ্থাৎ তেওঁ যিহেতু এইটো নিয়ম মানি নচলিলে সেই সন্দৰ্ভত যোৰহাটৰ জিলা উপায়ুক্তগৰাকীয়ে JMCH কৰ্তৃপক্ষক ইতিমধ্যে কাৰণ দৰ্শাৰ জাননী প্ৰেৰণ কৰিছে তাৰ উত্তৰ বিচাৰিছে কিয় এই ঘটনা সংঘটিত হ'ল আৰু সেই উত্তৰৰ ওপৰত ভিত্তি কৰিয়েই যোৰহাট জিলা প্ৰশাসন অৰ্থাৎ জিলা দণ্ডাধীশে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব বুলি আমাক জানিবলৈ দিছে গীতাশ্ৰী ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি সামগ্ৰিক ৰূপে বৰ্তমান কি ধৰণৰ পৰিৱেশ তাত JMCHত সেইখিনি আমাক জনালে ধন্যবাদ আৰু এই মুহূৰ্তত এটা চমু বাণিজ্যিক বিৰতি ল'ম বিৰতিৰ পিছতে নগাঁৱৰ খবৰ লৈ আহিম নগাঁৱত প্ৰশাসনৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে পুনৰ স্বাগতম জনাইছো আপুনি চাই আছে দ্য প্ৰাইম টাইম শ্ব' নগাঁও জিলা প্ৰশাসনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক মৃণাল হাজৰিকাই দাখিল কৰিছে এজাহাৰ মৃণাল হাজৰিকাই নিজাববীয়াকৈ দাখিল কৰিছে এজাহাৰখন মুফতি খাইৰুল ইছলামৰ জানাজা জনসমাগম সন্দৰ্ভতে এই এজাহাৰ দাখিল কৰা হৈছে নগাঁও জিলা প্ৰশাসনে ব্যৰ্থতা ঢাকিবলৈ চেষ্টা কৰিছে তেওঁ এই অভিযোগ আনিছে ব্যৰ্থতা ঢাকিবলৈ প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে এজাহাৰ দাখিলৰ অভিযোগেৰে তেওঁ এইবাৰ প্ৰশাসনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে নগাঁও জিলা প্ৰশাসনৰ বিৰুদ্ধে এই এজাহাৰ অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক মৃণাল হাজৰিকাৰ আৰু মৃণাল হাজৰিকাই নিজাববীয়াকৈ এই এজাহাৰখন দাখিল কৰিছে এতিয়া অধিক জানি সংযুক্ত হৈছে আমাৰ নগাঁৱৰ সাংবাদিক নীলোৎপল বৰাৰ সৈতে নীলোৎপল প্ৰশাসনৰ বিৰুদ্ধে নগাঁও জিলা প্ৰশাসনৰ বিৰুদ্ধে এইবাৰ যিহেতু এজাহাৰ দাখিল কৰা হৈছে কি কয় অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদকৰ কি মন্তব্য মৃণাল হাজৰিকাই কি ভিত্তিত এই এজাহাৰ দাখিল কৰিছে বা তেওঁৰ ক'বলগীয়া কি নিশ্চয় নিশ্চয় গীতাশ্ৰীৰ কথা ক'ব লাগিব যে দেখিবলৈ পোৱা গৈছে যে আজি অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক মৃণাল হাজৰিকাই আজি নগাঁও সদৰ আৰক্ষী থানাত এখন এজাহাৰ তৰিছে গোচৰ তৰিছে তেওঁ নগাঁও জিলাৰ প্ৰশাসনৰ বিৰুদ্ধে গোচৰ তৰিছে কাৰণ প্ৰদ্যুৎ বৰদলৈ নগাঁও লোকসভা সমষ্টিৰ সাংসদ তেখেতে যি আলহাজ মৌলানা মুফতি খাইৰুল ইছলামৰ যি জানাজাতে উপস্থিত আছিলে যাৰ পৰিপ্ৰেক্ষিতত তেওঁৰ বিৰুদ্ধে গোচৰ তৰা হৈছিলে আমিনুল ইছলামৰ বিৰুদ্ধে গোচৰ তৰা হৈছিলে বিধায়ক 263/260/20 আৰু 264/20 আণ্ডাৰ ছেকশ্যন 269/270 আৰু যি ডিজাষ্টাৰ মেনেজমেণ্ট এক্টৰ 51B এইকেইটা ছেকশ্যনত গোচৰ তৰা হৈছিলে কিন্তু মৃণাল হাজৰিকাই ক'ব বিচাৰে যে যি গোচৰ তৰা হৈছে সেয়া প্ৰশাসনে ব্যৰ্থতা থাকিবলৈ তেওঁ সেই গোচৰ তৰিছে কাৰণ আলহাজ মৌলানা মুফতি খাইৰুল ইছলামৰ যি জানাজা সেই জানাজাত যি জনসমাগম হৈছিলে সেই জনসমাগম নিয়ন্ত্ৰণ কৰাৰ দায়িত্ব জিলা প্ৰশাসনৰ আছিলে জিলা প্ৰশাসন তাত ব্যৰ্থভাৱে এই গোচৰটো হৈছে মই আপোনাৰ পৰা জানিব চেষ্টা কৰিম মৃণাল হাজৰিকা আমাৰ লগত আছে মই আপোনাৰ পৰা জানিম যিহেতু আপুনি এটা গোচৰ তৰিছে প্ৰশাসনৰ বিৰুদ্ধে নগাঁও জিলা প্ৰশাসনৰ বিৰুদ্ধে গোচৰ তৰিছে আৰু আপুনি কৈছে যে যি প্ৰশাসনে নিজৰ ব্যৰ্থতা থাকিবলৈহে সাংসদ প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে গোচৰ তৰিছে কি ক'ব আপুনি আচলতে উত্তৰ পূব ভাৰতৰ আমিৰে শৰিয়ত সৰ্বভাৰতীয় জমিয়ত উলামাৰ উপসভাপতি মুফতি চাহাবে আজি এজন ডাঙৰ ধৰ্মগুৰু তেওঁৰ যেতিয়া আপোনাৰ মৃত্যু হৈছে সেই কথা গম পাই বহুখিনি মানুহ ওলাই আহিছে আৰু আমি দেখা পাইছিলোঁ যে আমিনুল ইছলাম ডাঙৰীয়াই তেওঁৰ ফেচবুক পোষ্টৰ পৰাও দিছিল যে নগাঁও জিলা আৰক্ষী অধীক্ষকৰ লগত কথা পতা হৈছে আৰু জানাজাত আপোনাৰ ছ'চিয়েল ডিষ্টেঞ্চিং ৰাখি পেলাই মাস্ক পিন্ধি পেলাই সকলোকে আহিব পাৰে বুলি কৈছিল সেইবাবে বহু মানুহ আহিছিল কিন্তু সেই মানুহখিনিৰ অহাৰ পিছত আমি দেখা গৈছিল যে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া জানাজাৰ সময়ৰ পৰা 2 ঘণ্টাৰ আগত তাত উপস্থিত হৈছিল আৰু তেওঁ ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰি পেলাই তেওঁ গুচি আহিছিল আৰু তেনেকৈ সেই জানাজা সম্পন্ন হৈছিল কিন্তু তাৰ পিছত দেখা গ'ল এটা ৰাজনীতিকৰণ কৰা দেখা গ'ল যে সেইখিনি সময়ত একো কোনো নকৰিলে মানুহখিনিক যদি কোনোবাই বুজোৱাহেঁতেন মানুহখিনিয়ে চাগে অলপ বুজিলেহেঁতেন আৰু তেতিয়াই 144 ধাৰা ইম্প'জ আছিল নে নাই সেইখিনি আমি চাব লাগিছিল কিন্তু জিলা প্ৰশাসনে তেতিয়া সেই জিলা প্ৰশাসনৰ কোনো মানুহ নাছিল প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া যেতিয়া উপস্থিত হৈছিল যেতিয়া বৰঞ্চ কনষ্টেবল এজনে তেওঁক পাৰ্কিঙৰ জেগাহে দেখাই দিছিল কিন্তু তেতিয়া কোনো ধৰণৰ তেনেকুৱা নিষেধাজ্ঞা নাই বা তেনেকুৱা ধৰণৰ কোনো কথা কোৱা দেখা আমি যোৱা নাছিল কিন্তু তাৰপিছত আমি দেখা গ'ল 2 দিন পিছত নগাঁও জিলা প্ৰশাসনে ঢিং ৰাজচক্ৰ বিষয়াই প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ ওপৰত কেছ কৰা দেখা গ'ল এই সমগ্ৰ কথাত আমি গম পোৱা গৈছে যে এইটো পুৰা ৰাজনীতিকৰণ হৈছে আপুনি আজি গোচৰ তৰিছে আমি মানিছোঁ কিন্তু আজি আপোনালোকৰ কংগ্ৰেছৰ এগৰাকী নেতা ৰকিবুল হৈছিলে যিহেতু 144 টা জাৰি কৰা আছে তাৰপিছত তেওঁ প্ৰতিবাদ কৰিছিলে মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে তাৰ কোনো আপত্তি নাই
কিন্তু তাতো আমি দেখিবলৈ পাইছোঁ যে সদৰ থানাৰ সন্মুখতে যথেষ্ট জনসমাগম হৈছিলে কিন্তু গতিকে আপোনাৰ কংগ্ৰেছে কিন্তু প্ৰতিবাদ কৰি আছে আচলতে মই এটা প্ৰতিবাদ যেহেতু আপোনালোকে কৈছে মই ভালকৈ এতিয়ালৈকে দেখা নাই কিন্তু 144 ধাৰা যেতিয়া চলি আছে প্ৰশাসনে কাকো তেনেকুৱা ধৰণৰ যিয়ে হওক আমাৰ দলৰে হওক বা ময়ে হওক তেনেকুৱা ধৰণৰ আমি কাম কৰিলে আইন আছে আইনগত ব্যৱস্থা সকলো কাৰণে ল'ব লাগে আৰু এনেকুৱা ধৰণৰ আমি বৰ্তমান সময়ত কৰোণা দেখা গৈছে যে সমগ্ৰ অসমত কেনেকৈ বাঢ়ি গৈছে আমি সচেতন হ'ব লাগিব কিন্তু নীলোৎপল আপুনি সোধা দৰে মই সুধিছো যে যিখন ৰাজীৱ ভৱনত সভা হৈছিল সেইখন সভাত এই ধৰণৰ সোশ্যাল ডিষ্টেন্সিঙে হওক বা যিখিনি নিয়ম মানি চলিব লাগে কোভিড-19 আক্ৰান্ত হোৱাৰ পৰা ৰক্ষা কৰি নিজকে ৰক্ষা কৰিবলৈ সেইখিনি নিয়ম তেওঁলোকে কিয় মনা নাছিলে লুকুৱাবলৈহে এইখিনি তেওঁলোকে কৰি আছে যিখিনি নিয়ম মানিব লাগে সেই নিয়মখিনি আপোনালোকে কংগ্ৰেছৰ পৰা কিয় মনা নাছিলে কোনখিনি নিয়ম যিখিনি আপোনাৰ আজি যিহেতু গণসংক্ৰমণ হৈছে তাত আপোনাৰ আজি আমাৰ হাতত ভিজুৱেলছ আছে যিমান কংগ্ৰেছৰ ৰকিবুল হুছেইনে যিখন আজি সভা কৰিছে বা প্ৰতিবাদ কৰিছে সেই ডক্টৰ দুৰ্লভ চমুৱা আছিলে যথেষ্ট সংখ্যক NSY কৰ্মকৰ্তা আছিলে আচলতে তেনেকুৱা ধৰণৰ বস্তু মই এতিয়ালৈকে দেখা নাই কিয়নো আজি দিনটো বাহিৰতে আছোঁ কিন্তু তেনেকুৱা ধৰণৰ কথা যদি হৈছে দলৰ মাজত আমি এই কথাটো উঠাম আৰু আইন আছে আইনগত ব্যৱস্থা জিলা প্ৰশাসনে সকলোৰ কাৰণে সমান জিলা প্ৰশাসনে ল'ব লাগে যদি 144 ধাৰা জানাজাৰ ক্ষেত্ৰত জিলা প্ৰশাসনে যিটো সাংসদ প্ৰতিবদ্ধ ল'লে সেই ক্ষেত্ৰত আপোনাৰ আপত্তি আছে সঁচাই আপত্তি আছে কিয় কাৰণে যেতিয়া তেওঁ উপস্থিত হৈছিল 2 ঘণ্টাৰ আগত তেতিয়া প্ৰশাসনৰ যদি যিহেতু কনষ্টেবল তেনেকুৱা ধৰণৰ পুলিচ 2-3 জন আছিল তেতিয়া তেওঁলোকে একো নকলে তেতিয়া তেওঁলোকে পাৰ্কিঙৰ ৰাস্তা দেখাই দিলে তাৰপিছত তেওঁ গুচি আহিলে আৰু পদ্মুৎ বৰদলৈ এজন দায়িত্বশীল ব্যক্তি আহি পেলাই তেওঁ সোৱেব টেষ্ট কৰালে আজিলৈকে তেওঁ গৃহবন্দী হৈ আছে তেওঁ কোনো বিতৰ্কত সোমাব তেওঁ দাখিল কৰিছে এজাহাৰখনত তেওঁ নিজৰ আপত্তিখিনি দৰ্শাইছে আমি বিদায় লৈছো আপোনাৰ পৰা পৰৱৰ্তী প্ৰসংগলৈ আগবাঢ়িছো স্বাস্থ্যমন্ত্ৰীৰ এটা ভাষ্য PPE কিট নিপিন্ধাকৈ কৰোনা ৰোগীক যত্ন লওক শুশ্ৰূষা কৰক আছু সদস্যই কৰোনাৰ সংক্ৰমণৰ বাবে সৃষ্টি হোৱা পৰিস্থিতি নাটক আখ্যা দি চৰকাৰক আছু সভাপতি দীপাংকৰ কুমাৰ নাথে কৰা সমালোচনাৰ প্ৰত্যুত্তৰ দি এই মন্তব্য কৰিছে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে প্ৰথমে আছুক কি ধৰণে মন্তব্য কৰিছিল আছুক কি আহ্বান জনাইছে সেয়া প্ৰথমে শুনাই লৈছো আপোনালোকক দলটোৱে তেওঁলোকে এই কোভিড-19 সংক্ৰমণৰ কথাবোৰ বাদ দি ঠায়ে ঠায়ে জনসংযোগৰ নামত তেওঁলোকে দলে মানুহৰ ঘৰত গৈ পেলাই প্ৰৱেশ কৰাৰ এটা কাম আৰম্ভ কৰিছে যিটো কামৰ জৰিয়তে আনক কৰোনাৰ ভয় দেখুৱাই ঘৰত সোমাই থৈ দিছে তেখেতসকলে গৈ পেলাই গাঁৱে গাঁৱে প্ৰচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে এই ধৰণৰ বিষয়ক লৈ যিসকলে নাটক কৰি আছে তেওঁলোকে সেই নাটক বন্ধ কৰক আৰু অসমৰ জনসাধাৰণৰ শান্তিৰে জীয়াই থকাৰ বাট মুকলাই দিয়ক আৰু তেওঁলোকে গোটেই বেমাৰটো গুৱাহাটীখন লকডাউন কৰি দিয়াৰ পিছত সিঁচৰিত হ'ল গোটেই অসমৰ গাঁৱে ভূঞে আৰু এই বেমাৰটো ট্ৰিটমেণ্ট কৰাৰ আমাৰ যদি ঘৰতে ট্ৰিটমেণ্ট কৰাৰ ব্যৱস্থা কৰা এইখিনি কথাৰ প্ৰত্যুত্তৰ দিছে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে PPE কিট নিপিন্ধাকৈ পৰিধান নকৰাকৈ আছু কৰ্মীয়ে যাওক শুশ্ৰূষা কৰক কোভিড ৰোগীসকলক PPE কিট নিপিন্ধাকৈ কৰোনা ৰোগীক যত্ন লওক আছু সদস্য কৰোনা সংক্ৰমণৰ বাবে সৃষ্টি হোৱা পৰিস্থিতি নাটক আখ্যা দি চৰকাৰক আছু সভাপতি দীপাংকৰ কুমাৰ নাথে কৰা সমালোচনাৰ এই ধৰণে প্ৰত্যুত্তৰ দিলে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আগবঢ়াইছো এইবাৰ মইতো অনুৰোধ কৰিম যে আছুৰ স্বেচ্ছাসেৱকসকলে PPE কিট পৰিধান নকৰাকৈ হস্পিটেলত আহি ৰোগীসকলক সেৱা কৰক এখন যিহেতু নাটকেই গতিকে আছুৰ সভাপতি সম্পাদক তেখেতসকলে PPE কিট পৰিধান নকৰাকৈ হস্পিটেলৰ ভিতৰত আহি ৰাইজক সেৱা কৰক তেতিয়া আমি গমেই পাম যে এখন নাটক হয় নহয় টিভিৰ আগত ক'লে কি হ'ব গতিকে মই 2 দিনৰ ভিতৰত আৰু এবাৰ কোনোবা এখন হস্পিটেলত PPE কিট পিন্ধি যাম কাৰণ মোৰ সাহস নাই মইতো কিট পিন্ধি যাম যদি আমেৰিকাটো নাটক ইংলেণ্ডতো নাটক দিল্লীতো নাটক এই 8 জন মৰা মৃতদেহো নাটক আৰু অসমতো নিয়মে আছে না যে সকলো ভুল খালি আছুয়ে সঁচা গতিকে আছুয়ে দায়িত্ব ল'লেই হ'ল আমাৰনো কি অসুবিধা আছে সকলো ভুল আছুয়ে সঁচা এইখিনি মন্তব্য কৰিছে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে আৰু আছু আগবাঢ়ি আহক PPE কিট নিপিন্ধাকৈ আছুয়ে শুশ্ৰূষা কৰিবলৈ আগবঢ়ক বুলি এটা মন্তব্য কৰিছে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে এই মুহূৰ্তত সংযুক্ত হৈছো ফোনযোগে আছু সভাপতি দীপাংকৰ কুমাৰ নাথ ডাঙৰীয়াৰ সৈতে প্ৰথমে আপোনাক স্বাগতম জনাইছো স্বাস্থ্যমন্ত্ৰী আপুনি যি কৈছিলে যে কৰবাত নহয় কৰবাত চৰকাৰে নাটক ৰচনা কৰিছিল নেকি তাৰ প্ৰত্যুত্তৰ দিছে স্বাস্থ্যমন্ত্ৰীয়ে তেওঁ কৈছে যে আছুয়ে PPE কিট নিপিন্ধাকৈ গৈ কোভিড ৰোগীৰ চিকিৎসা কৰক এই মন্তব্যৰ পিছত আপুনি কি ক'ব
না সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি হিচাপে মই সাধাৰণ মানুহৰ যিখিনি কথা, যিখিনি মানুহে ভয় শংকাত আৰু তেখেতসকলে কৰি থকা নাটক সন্দৰ্ভত ক'বলৈ মাধ্যম বিচাৰি নাপাই পেলাই আমাক সঘনে কৈ থাকে, সেই উপলব্ধিখিনিক মই উপস্থাপন কৰিছিলোঁ। মই কোৱা নাই যে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে আৰম্ভণিৰ পৰা যথেষ্ট কষ্ট কৰিছে, বিভিন্ন ধৰণে মানুহক সজাগ কৰিছে আৰু অন্ততঃ COVID-19 পৰা ৰক্ষা কৰিবৰ কাৰণে তেওঁ প্ৰথমৰ পৰা উদ্যোগ লৈছে। মই সেই কথাটো ডিনাই কৰা নাই, কিন্তু এইবোৰ কৰি থকাৰ মাজত একোখন নাটক চলি আছে মাজে মাজে। কাৰণ তেওঁলোকৰ এই যে এতিয়া কৈছে যে আমাক PPE কিট পিন্ধি পেলাই কোভিড ৰোগী থকা ঠাইলৈ যাব দিছে, আচলতে PPE কিট নিপিন্ধাকৈ বা পিন্ধি, কাৰণ তেখেতে নিজে PPE কিট পিন্ধি পেলাই কোভিড ৰোগীৰ মাজত গৈছে। ICMৰ যিটো নিয়ম মই জনামতে আচলতে তালৈ PPE কিট পিন্ধি গ'লেও তেওঁ 14 দিন আচলতে 1 মিনিটৰ কাৰণে গ'লেও 14 দিন আচলতে কোৱাৰেণ্টাইনত থাকিব লাগে। তেওঁ মণিপুৰ গ'ল, দিল্লীৰ পৰা ঘূৰি আহিল, তেওঁতো কোনোদিন কোৱাৰেণ্টাইনত যোৱা নাই। কিন্তু আন মানুহ যিয়ে হওক, বিমানত আহিছে, ক'ৰবাত আহিছে, চিধাই অ'ত সোমাই দিছে, কিবা কৰিছে, এই ধৰণৰ কথা বতৰাবোৰ মানে মানুহৰ মাজত এটা চিন্তা হৈছে যে এইবোৰ কিয় হৈ আছে। তেখেতে নিজে PPE কিট পিন্ধি কোভিড ৰোগীৰ কাষলৈ গ'ল, তেওঁ নিয়ম মতে মই জনামতে তেওঁ ওলাই আহি পেলাই হয়তো 14 দিন তেওঁ কোৱাৰেণ্টাইনত থাকিব লাগিছিল, কিন্তু তেওঁতো থকা নাই। তেওঁলোকৰ যিসকল ক্ষমতাশালী ব্যক্তি তেওঁলোকৰ কাৰণে কোভিড নাহে আৰু আমাৰ কাৰণে আহে। নিশা 7 বজাৰ পৰা ৰাতিপুৱা 7 বজালৈকে তেওঁলোকে সান্ধ্য দিছে গোটেই অসমৰ চহৰে নগৰে। ৰাতি কৰোণা ঘূৰে, দিনত কৰোণা নুঘূৰে। তেওঁলোকে চহৰ অঞ্চলবিলাকত ৰবিবাৰ আৰু শনি ৰবিবাৰে তেওঁলোকে লকডাউন দিছে, কিন্তু বাকী বাৰবিলাকত কৰোণা নাহে। তো এই ধৰণৰ কথা বতৰাবোৰ তেওঁলোকে আলোচনা কৰি দিয়ে, কোনোবা নিয়ম কিবা গাইডলাইন বা বিশ্ব স্বাস্থ্য সংস্থাৰ কিবা তেনেকুৱা গাইডলাইন থাকে, এইবোৰ কথা সাধাৰণ মানুহে বুজিব পৰা নাই। আৰু সেইকাৰণে আপুনি কিহৰ বাবে নাটক আখ্যা দিছিল? সেই কথাবোৰে নাটক, এই কথাবোৰে নাটক। তেওঁলোকে একো নিয়ম নীতি নমনাকে কামবোৰ কৰে। আজি মণিপুৰলৈ গৈছে, গৈ দিল্লীলৈ গ'ল, দিল্লীৰ পৰা ঘূৰি আহিল, তেওঁলোকে কোৱাৰেণ্টাইনত গ'ল, কিন্তু আন মানুহ দিল্লীৰ পৰা আহিলে লগালগ কোৱাৰেণ্টাইন 15 দিন কৰাই দিছে। কেইবাগৰাকী MP কোৱাৰেণ্টাইনত গ'ল, তেওঁলোকৰ MP বা মন্ত্ৰী স্বাব টেষ্ট কৰাৰ পিছত গৈ পেলাই আকৌ জুই লগাৰ পিছত গৈ সেইবোৰ চাবলৈ গ'ল। তো এই ধৰণৰ কথা বতৰাবোৰ নাটক নহয় জানো? COVID-19 ৱৰ্ল্ডত এটা এপিডেমিক হৈছে, সেই কথাটো কোনে নাজানে। গতিকে এই কথাটো আমি এইকাৰণে কৈছো যে অতিমাৰী ৰোগ একবিধৰ কাৰণে কি কৰা উচিত, কি কৰা অনুচিত, প্ৰথম অৱস্থাৰ পৰাই ছাত্ৰ সন্থাই অসমৰ স্বাস্থ্য বিভাগক সহায় কৰি আহিছে। আমি সাধাৰণ মানুহক সচেতন কৰাৰ কাৰণে আমিও গুৰুত্ব সহকাৰে দায়িত্ব বহন কৰি আহিছো। কিন্তু এই যে সময় কৰি থকা নাটক, আজি হঠাৎ লকডাউন দিয়াৰ পিছত মানুহৰ অৱস্থা কি হৈছে, তো এইবোৰ কথা এটা নিয়ম নীতিৰ মাজেৰে গৈ বা এটা মানুহক জনাই মিলি সেই ধৰণে কথাবোৰ আগনবঢ়াৰ ফলত গুৱাহাটীত কি অৱস্থা সৃষ্টি হ'ল। লকডাউনৰ 2 দিন যে খোলা দিলে, সেই 2 দিনত কোনো ছ'চিয়েল ডিষ্টেন্সিং মনা নহ'ল, বয় বস্তুৰ দাম নিয়ন্ত্ৰণ কৰা নহ'ল, মানুহে গাতে গা লগাই পেলাই বস্তু কিনিবলৈ দিনে নিশাই তাত হুলস্থুল কৰিলে, যাই যি পাইছে বস্তুৰ দাম তাকে লৈছে। তো এই ধৰণৰ এইবোৰ একোটা ছিষ্টেমৰ মাজেদি যাব নে এই ধৰণে হুজুগত একোটা কাম চলি থাকিব? এই ড্ৰামাবিলাক আমি বন্ধ কৰাৰ কথাটো কৈছোঁ, এই ড্ৰামাবোৰৰ কথাহে কৈছোঁ। মই কোৱা নাই যে এইটো এনেকুৱা এটা অতিমাৰী ৰোগ এটাৰ আমি কোনো ICMৰ নিৰ্দেশ বা বিশ্ব স্বাস্থ্য সংস্থাৰ নিৰ্দেশ মতে কাম নকৰাকে হ'ব লাগে। তেওঁলোকে নিৰ্দেশবোৰ নামানে, কাৰণ এইগৰাকী তেখেতেতো নিজে PPE কিট পিন্ধি পেলাই তেওঁ আজি কেইদিনমান আগতে তেনেধৰণৰ কোভিড ট্ৰিটমেণ্ট কৰি থকা ৰোগীৰ পক্ষলৈ সোমাইছে, ওলাই আহি পেলাই আকৌ মানুহৰ গাৰ কাষে আকৌ ঘূৰি ফুৰিছে। তো এই কামটো কি কাৰণ কৈছে? নিয়ম মতেতো তাত গৈ 1 মিনিটৰ কাৰণে সোমালেও তেওঁ আচলতে কোৱাৰেণ্টাইনত যাব লাগে। আপোনাৰ সেয়া আছিল হিমন্ত বিশ্ব শৰ্মাই যিয়ে মন্তব্য কৰিছিল আছুৰ প্ৰতি, সেই মন্তব্যৰ প্ৰত্যুত্তৰ ইতিমধ্যে দিছে দীপাংকৰ কুমাৰ নাথে। এটা বিৰতিৰ সময় হৈছে, এটা চমু বাণিজ্যিক বিৰতি লওঁ।
হাজৰিকাৰ ব্যক্তিগত চিকিৎসালয়ৰ বিৰুদ্ধে গৰজি উঠিছে ৰাজ্যিক স্বাস্থ্যমন্ত্ৰীগৰাকী ব্যক্তিগত চিকিৎসালয়ৰ অনুজ্ঞাপত্ৰ বাতিলৰ লগতে গোচৰ তৰাৰ সকিয়নি দিছে স্বাস্থ্য বিভাগে দিছে কিয় প্ৰাইভেট নাৰ্ছিং হোমসমূহে কিছু ভুল কাম কৰি আছে তেওঁলোকৰ তাতে যি পজিটিভ হয় টেষ্ট কৰে তেওঁলোকে টেষ্ট কৰে আমি আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনলৈ বা আমালৈকে পঠাই আমি পিক আপ কৰিব লাগে তেখেতলোকে প্ৰায়বিলাকে ভুলকৈ পঠাই দিয়ে ন' নম্বৰ ন' প্ৰপাৰ এড্ৰেছ তেনেকৈ পঠাই দিয়ে সেইটো নচলিব আজি মই তেখেতলোকক মই সতৰ্ক কৰি দিছোঁ কোনো এখন নাৰ্ছিং হোমে সৰুৰ পৰা ডাঙৰলৈ আমি কোনো আমাৰ মতলবো নাই আমি কাকো ভয়ো নাখাওঁ কিন্তু উইদাউট প্ৰপাৰ এড্ৰেছ তেওঁলোকে টেষ্ট কৰিব নোৱাৰিব সেইটো কেনেকুৱা নাটক তেওঁলোকে টেষ্ট কৰে এড্ৰেছ নিদি আমালৈ পঠাই দিয়ে আমি বিচাৰি ফুৰিব লাগে বিচাৰি ফুৰিব যদি নেপাওঁ সেই মানুহজনৰ পৰাতো দ্বিতীয়জনলৈকে তৃতীয়জনলৈকে স্প্ৰেড হ'ব গতিকে সেইটো তেওঁলোকে কৰিব নোৱাৰিব আৰু এটা আমি আজি অৰ্ডাৰ কৰিছোঁ যে যোৱা 3 দিনত আমি প্ৰত্যক্ষ কৰিছোঁ GMCলৈকে ৰাতি কি কৰে প্ৰাইভেট নাৰ্ছিং হোমসমূহৰ পৰা উইদাউট ইনফৰমেশ্যন আমাক একো ইনফৰমেশ্যন নিদিয়ে আমাক একো নুসুধে এটা পেচেণ্ট বাহিৰত পেলাই থৈ যায় আজিৰ পৰা যদি তেনেকৈ কৰে মই এটা ছাডেন ভিজিট কৰিম আজিৰ পৰা যদি তেনেকুৱা এজনো পেচেণ্ট পাওঁ সেই পেচেণ্টজনক যিখন হস্পিটেলে পঠাই দিছে তেনেকৈ তেওঁৰ বিৰুদ্ধে আমি এই থানাত আমাৰ যিখন ভঙাগড় থানাত আছে কেছ দিম আৰু ষ্ট্ৰিক্ট একশ্যন ল'ম আজি 3-4 দিনৰ পৰা হৈছে এইটো আগতে হোৱা নাছিলে 3-4 দিনৰ পৰা হৈছিলে হয় আমি যিসকল ব্যক্তিয়ে প্ৰাইভেট নাৰ্ছিং হোমৰ ট্ৰিটমেণ্ট বিয়াৰ কৰিব নোৱাৰে আমিতো তেওঁলোকক ল'ম প্ৰভাইডেড আৱাৰ ভেকেণ্ট বেডছ আমিতো ল'ম কিন্তু উইদাউট ইনফৰমেশ্যন উইদাউট কনকাৰেঞ্চ এনেকৈ লাৱাৰিছ এটা মানুহ পেলাই থৈ যাব তেনেকৈতো হ'ব নোৱাৰে ন্যূনতম মানুহজনক সন্মান কৰিব লাগিব তেওঁলোকে তাত পইচা দিব নোৱাৰিলে পইচা দিয়া মানুহ ঠিকেই ৰাখিব পইচা দিয়া মানুহখিনি ঠিকেই ৰাখিব পইচা দিব নোৱাৰা মানুহখিনি কি কৰিব GMCৰ বাহিৰত পেলাই থৈ গুচি যাব সেইটো হ'ব নোৱাৰে মই সতৰ্ক কৰি দিছোঁ যদি হয় ষ্ট্ৰিক্টতকৈ ষ্ট্ৰিক্ট একশ্যন হ'ব আজিৰ পৰা হ'ব লাইচেন্সটো কেঞ্চেল হ'বই তেনেকুৱা যদি স্পেচিফিক আজি মই কৈছোঁ আজি ইভিনিঙৰ পৰা যদি হয় এতিয়াৰ পৰা যদি হয় লাইচেন্স কেঞ্চেল কৰিমেই এতিয়া অখিল গগৈৰ প্ৰসংগলৈ আগবাঢ়িছো অখিল গগৈৰ মুক্তিৰ দাবীত ৰাজ্যত অব্যাহত আছে প্ৰতিবাদী জোৱাৰ তিয়কত অখিলৰ মুক্তিৰ দাবীত মানৱ শৃংখল সজাই সাব্যস্ত হ'ল প্ৰতিবাদ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈও তুলিছে অখিল গগৈৰ মুক্তিৰ দাবী অখিল গগৈক মুক্তি দিয়ক ধূপ ধূনা লগাই চাকি বন্তি জ্বলাই অখিল গগৈৰ সুস্বাস্থ্য কামনা কৰি নামঘৰত প্ৰাৰ্থনা কাজিৰঙাৰ জাতীয় অৰ্কিড উদ্যানৰ সমীপৰ নামঘৰত দুৰ্গাপুৰবাসীয়ে এইদৰেই বিচাৰিলে অখিল গগৈৰ মুক্তি কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত ৰাজ্যৰ ভিন্ন ঠাইত অব্যাহত আছে প্ৰতিবাদী কাৰ্যসূচী তিয়কত আৰক্ষী থানাৰ সন্মুখতেই কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু অসমপ্ৰেমী যুৱ ছাত্ৰ সমাজে সাব্যস্ত কৰিলে মানৱ শৃংখল কাৰ্যসূচী বিজেপি স্বৈৰাচাৰী বিজেপি চৰকাৰখনে সম্পূৰ্ণৰূপে ভয় কৰে আৰু ভয় কৰে কাৰণে বাৰম্বাৰ অখিল গগৈৰ ওপৰত গোচৰৰ ওপৰত গোচৰ লগাই গৈ আছে আৰু শেহতীয়াকৈ তেখেতসকলে প্ৰাণে মৰাৰ চেষ্টা কৰিছে জেলৰ ভিতৰতে শিৱসাগৰতো দেখা গ'ল একেই প্ৰতিবাদী পৰিৱেশ ইফালে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দাবী অখিল গগৈ আৰু তেওঁৰ সতীৰ্থসকলক শীঘ্ৰে মুক্তি দিয়ক ৰাজ্য চৰকাৰে দাবী কৰিছোঁ যাতে অখিল গগৈ বা তেওঁৰ ধৈৰ্য কোঁৱৰে হওক সোণোৱালকে আদি কৰি বাকী যিসকলকো এনে ধৰণৰ মিছাৰ গোচৰ দি আজি সন্ত্ৰাসবাদীৰ লগত তেওঁলোকৰ সম্বন্ধ আছে বুলি মিছা গোচৰ দি আবদ্ধ ৰাখি ৰখাটো আজি তাৰ আমি বিৰোধিতা কৰিছোঁ সমালোচনা কৰিলে মদমুক্ত অসম দাবী সমিতিয়েও এটা বস্তু আমি চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ কিবা কাৰণত যদি অখিল গগৈ ডাঙৰীয়া কাৰাগাৰৰ ভিতৰত
কিবা যদি অঘটন ঘটিবলগীয়া হয় তেতিয়া কিন্তু কৃষক মুক্তি আৰু সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে কোনো কাৰণে এই কথা মানি নল'ব সমগ্ৰ অসমীয়া ৰাইজে কিন্তু কোনো কাৰণত এই কথা মানি নল'ব ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট সকলে দাবী উত্থাপন কৰিছে বিভিন্নজনে দাবী উত্থাপন কৰিছে যে এতিয়া অখিল গগৈক মুকলি কৰি দিব লাগে আৰু সেই মুকলিৰ দাবীতে প্ৰতিবাদী যোৱাৰ দেখা গৈছে টিয়কৰ পৰা আসলতে আমি আমাৰ সাংবাদিক দিগন্ত হাজৰিকাৰ প্ৰতিবেদন আগবঢ়াম কি ধৰণে বৰ্তমান মাতৃয়ে তাত বিচাৰিছে যে মুকলি কৰি দিব লাগে পুত্ৰক আৰু বিভিন্নজনে কি ধৰণে দাবী উত্থাপন কৰিছে যে অখিল গগৈক শীঘ্ৰে মুকলি কৰি দিব লাগে গীতাশ্ৰী প্ৰথম কথাটো চাওক যোৱা যিখন চৰকাৰ কংগ্ৰেছ চৰকাৰ 15 বছৰ শাসন কৰিলে সেই চৰকাৰখনৰ দিনতো কিন্তু অখিল গগৈয়ে ৰাজহুৱা স্বাৰ্থত কিন্তু এক সবল ভূমিকা গ্ৰহণ কৰিছিলে সেয়া APSC কেলেংকাৰীয়ে হওক বৃহৎ নদী বান্ধেই হওক বা টুল গেটেই হওক এই যিবোৰ ৰাজহুৱা স্বাৰ্থজড়িত বিষয় সেই বিষয়সমূহত কিন্তু এক প্ৰকাৰ বিৰোধীৰ ভূমিকা গ্ৰহণ কৰি আহিছিলে অখিল গগৈয়ে কিন্তু বৰ্তমানৰ যিখন চৰকাৰ এই চৰকাৰখনে অখিল গগৈক আজি প্ৰায় 7 মাহ দিন কাৰাবন্দী কৰি ৰাখিছে আৰু গোচৰৰ ওপৰত গোচৰ তৰি ইতিমধ্যে কাৰাবন্দী কৰি ৰাখিছে এইগৰাকী কৃষক নেতা অখিল গগৈক আৰু এই বিষয়টোক লৈ যদিও আজিৰ তাৰিখত অসমৰ পৰিস্থিতি COVID-19ক লৈ যথেষ্ট অস্থিৰ হৈ আছে জটিল হৈ আছে তেনে সময়ত কিন্তু বিভিন্ন দল সংগঠনে অখিল গগৈৰ এই ক্ষেত্ৰত যি আসলতে ব্যৱস্থা লৈছে চৰকাৰী পক্ষই তাক লৈ কিন্তু সোচ্চাৰ হৈ পৰিছে বিভিন্ন দল সংগঠন আজি দিনৰ ভাগত আমি দেখিছিলোঁ টিয়ক আৰক্ষী থানাৰ সন্মুখত 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত কৃষক মুক্তি সংগ্ৰাম সমিতি অসম প্ৰেমী যুৱ ছাত্ৰ সমাজ এনেধৰণে আৰু স্থানীয় ৰাইজ বহু সংখ্যক আছিলে তেখেতসকলে কিন্তু মানৱ শৃংখল তৈয়াৰ কৰি অখিল গগৈক শীঘ্ৰে মুক্তিৰ দাবী তুলি প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু সমান্তৰালভাৱে অখিল গগৈক আসলতে যি চিকিৎসা ব্যৱস্থা সেই চিকিৎসা কিন্তু প্ৰদান নকৰাৰ যিটো অভিযোগ সেই অভিযোগক হাজৰিকাৰ মুহূৰ্ত ব্ৰেকিং নিউজ আছে উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিছে অখিল গগৈৰ জামিন আবেদন আজি সৰ্বোচ্চ ন্যায়ালয়ৰ 3জনীয়া বিচাৰপীঠে শুনানি লৈছিল 3জনীয়া বিচাৰপীঠে গগৈৰ জামিন আবেদন প্ৰথম শুনানি গ্ৰহণ কৰিছিল আৰু উচ্চতম ন্যায়ালয়ে আজি এনআইৰ গোচৰত গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা কৃষক নেতা অখিল গগৈৰ জামিন আবেদন খাৰিজ কৰিছে ন্যায়াধীশ অৰুণ মিশ্ৰ ন্যায়াধীশ আব্দুল নজিৰ আৰু ন্যায়াধীশ ইন্দিৰা বেনাৰ্জীৰ গঠিত এখন 3জনীয়া বিচাৰপীঠে আজি প্ৰথম শুনানি লয় গোচৰটোৰে জড়িত এজন অধিবক্তাই নিউজ 18ক জনোৱা অনুসৰি স্পেচিয়েল লিভ পিটিশ্যনখন উচ্চতম ন্যায়ালয়ত নিষ্পত্তি কৰি ন্যায়াধীশ কেইগৰাকীয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰটোৰ শুনানি ত্বৰান্বিত কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে অধিক জানিম সংযুক্ত হৈছে আমাৰ ডেইলি ব্যুৰো চিফ পাৰ্থজ্যোতি বৰাৰ সৈতে পাৰ্থ আপোনাৰ পৰা সবিশেষ জানিবলৈ বিচাৰিছো আজি যি শুনানি হৈছিল প্ৰথমটো শুনানি আছিল আৰু উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিছে অখিল গগৈৰ জামিন আবেদন বিদ্যাশ্ৰী হয় উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল অখিল গগৈ যোৱা 29 জুন তাৰিখে অখিল গগৈ এখন স্পেচিয়েল লিভ পিটিশ্যন উচ্চতম ন্যায়ালয়ত দাখিল কৰিছিল 1 জুলাই তাৰিখে ৰেজিষ্ট্ৰিত সেই আবেদনখন পাইছিলগৈ আৰু আজি সেই আবেদনখনৰ শুনানি গ্ৰহণ কৰা হৈছিলে অখিল গগৈ ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়া বৰ্তমান আমি সকলোৱে জানো অখিল গগৈ এনআইৰ গোচৰত তেওঁ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত তেওঁ বন্দী হৈ আছে তেওঁ একিউজ বহুকেইটা গোচৰৰ যিকেইটা গোচৰৰ এনআই ৰুজু কৰিছিলে এতিয়া আজি যেহেতু আমি কিছু সময় আগতে বাতৰি কৰিছিলো যে অখিল গগৈৰ জামিন বিচাৰি উচ্চতম ন্যায়ালয়ে কাষ চাপিছে কিন্তু এই মুহূৰ্তত আমাৰ হাতত বহুকেইটা প্ৰতিক্ৰিয়া আহিছে বিশেষকৈ অখিল গগৈৰ কেছটোৰ সৈতে জড়িত অধিবক্তাই আমাৰ সৈতে যোগাযোগ কৰিছে তেওঁলোকে ক'ব বিচাৰিছে তেওঁলোকে জামিন আবেদন বিচৰা নাই মোৰ হাতত বৰ্তমান অখিল গগৈৰ যিখন আবেদন অধিবক্তাৰ যোগেদি উচ্চতম ন্যায়ালয়ে দাখিল কৰিছিল সেইখন মোৰ হাতত আহি পৰিছে স্বাভাৱিকতে অখিল গগৈয়ে উচ্চতম ন্যায়ালয়ে কাষ চাপি কিছু ইণ্টাৰিম ৰিলিফ বিচাৰিছিলে অখিল গগৈয়ে একপক্ষীয় ইণ্টাৰিম ষ্টে বিচাৰিছিল এটা নিৰ্দেশৰ যিটো নিৰ্দেশ স্পেচিয়েল জাজ এনআইৰ স্পেচিয়েল জাজে যোৱা 9 এপ্ৰিল তাৰিখে দিছিল অখিল গগৈৰ বিৰুদ্ধে এনআইৰ আদালতত এটা নিৰ্দেশ আহিছিল যিটো নিৰ্দেশৰ এই ইণ্টাৰিম ষ্টে অখিল গগৈয়ে আজিৰ পিটিশ্যনৰ যোগেদি বিচাৰিছিল তাৰ সমান্তৰালকৈ প্ৰটেকশ্যন বিচাৰিছিল এনআইএ অখিল গগৈৰ বিৰুদ্ধে প্ৰথমটো গোচৰ ৰুজু কৰিছিল সেই গোচৰটো ইতিমধ্যে চাৰ্জ দাখিল কৰিছে তাৰ পৰৱৰ্তী সময়ত আৰু এটা গোচৰ ৰুজু কৰিছিলে এনআইএ এই দ্বিতীয়টো গোচৰৰ সন্দৰ্ভত অখিল গগৈয়ে ইণ্টাৰিম প্ৰটেকশ্যন বিচাৰিছে আজিৰ পিটিশ্যনখনৰ যোগেদি আৰু তাৰ সমান্তৰালকৈ যোৱা 16 এপ্ৰিল তাৰিখে গুৱাহাটী হাইকোৰ্টে যি নিৰ্দেশ দিছিলে ক্ৰিমিনেল পিটিশ্যন 320/2020 খনৰ শুনানি গ্ৰহণ কৰি
সেই অৰ্ডাৰটোৰ প্ৰত্যাহ্বান জনাইছে উকিল গগৈয়ে আজি প্ৰত্যাহ্বান জনাই উকিল গগৈ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। আজি শুনানি আৰম্ভ হ'ল, ইতিমধ্যে তিনিদিনীয়া বিচাৰপীঠে শুনানি গ্ৰহণ কৰিছিল আপুনি জনালে, আৰু আজি উচ্চতম ন্যায়ালয়ে অখিল গগৈৰ পিটিশ্যনখন ডিছপ'জ অফ কৰিলে, কাৰণ একেকেইটা গোচৰৰে শুনানি গুৱাহাটী হাইকোৰ্টত 13 জুলাই তাৰিখে অনুষ্ঠিত। ধন্যবাদ পাৰ্থ, আমাৰ সবিশেষ জনোৱাৰ বাবে। আৰু ইয়াৰে সৈতে সময় হৈছে দ্য প্ৰাইম টাইম শ্ব'ৰ পৰা বিদায় লোৱাৰ। ধন্যবাদ।